কৃষ্ণ আইসকলে ভাগৱত পাঠ ব্যাখ্যা কৰিব লাগে নে নালাগে ইয়াৰ পৰা আৰম্ভ কৰি আজিৰ এই সাক্ষাৎকাৰ অনুষ্ঠানত উঠি অহা প্ৰজন্মৰ শিক্ষা সংস্কৃতি আধ্যাত্মিকতা আৰু বিশেষকৈ অভিভাৱকসকলৰ ভূমিকা মোবাইল বাইক আদি আৰু মাতৃসকলৰ সন্তানৰ প্ৰতি কৰণীয় দায়িত্ব প্ৰভৃতি আলোচনা হৈছে সামগ্ৰিকভাৱে যদি ক'বলৈ যাওঁ তেন্তে হলে এই আলোচনাটোৱে আজিৰ আধুনিক এখন গৃহস্থী ধৰ্মক সৰ্বাংগ সুন্দৰ কৰি তুলিব বুলি আমি আশা প্ৰকাশ কৰিছো গতিকে আলোচনা ভাগ আপোনালোকৰ সন্মুখলৈ আগবঢ়াই কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম আজি সাক্ষাৎকাৰ অনুষ্ঠান ভাগলৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্যাখ্যাকাৰ তথা প্ৰচাৰ মণ্ডলীত যে অদ্ভুতপূৰ্ব অৰিহণা আগবঢ়াই আহিছে আৰু যিখিনি জনসমাজত সংস্কাৰমুখী কৰ্ম কৰি আহিছে আজি সেই এগৰাকীৰ সৈতে কিছু বাৰ্তালাপ কৰিম আৰু যিখিনি কথা আলোচনা কৰিম বৰ্তমান প্ৰেক্ষাপটত চলি থকা কিছু ঘটনা পৰিঘটনাক আদি কৰি কিছু শাস্ত্ৰসন্মত দুই এষাৰ কথাৰ মাধ্যমেৰে আলোচনা ভাগ আগবঢ়াবলৈ প্ৰয়াস কৰিম গতিকে আজি মই আইগৰাকীক এই অনুষ্ঠান ভাগলৈ স্বাগতম জনাইছো আৰু তেখেতৰ চৰণত সেৱাৰে প্ৰণিপাত জনাইছো আৰু লগতে আমাৰ আজি শ্ৰোতাবৃন্দ হিচাপেও আমাৰ এগৰাকী আই যিগৰাকী মাধৱীলতা আইগৰাকীয়ে ভক্তি মাৰ্গত যিমানখিনি অৰিহণা আগবঢ়াই আহিছে তেখেতেও আজি আমাৰ শ্ৰোতা হিচাপে থাকিব গতিকে তেখেতকো আমি প্ৰণিপাত জনাইছো আৰু কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ বিশ্বনাথ জিলা শাখাৰ প্ৰচাৰ শাখাৰ সভানেত্ৰী দায়িত্ব বহন কৰি আছোঁ আৰু লগতে আজি আমাৰ নগাঁও জিলা শাখাৰ আমাৰ ভাতৃপ্ৰতিম পবিত্ৰ বৰা বাপৰ সহযোগত আৰু বিশেষকৈ আমাৰ শহীদ বান্ধৱ কৰোণা কালৰ দিনৰ পৰাই আমাৰ একাগ্ৰতাৰে সদায় দিনে ৰাতি আমাৰ মোবাইলৰ যোগেদিয়ে আমাৰ চা চিনাকি হৈ থকা আমাৰ শহীদ বান্ধৱী আমাৰ মাধৱীলতা আইগৰাকী আছে আমাৰ লগত আইৰ চৰণতো সেৱা জনাইছোঁ আৰু ভাতৃপ্ৰতিম প্ৰদীপ বৰাৰ চৰণতো সেৱা জনাইছোঁ যে আমি এগৰাকী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি বাপী আপোনালোকক কৈছেই আমি প্ৰয়াসে কৰিছোঁ গতিকে চেষ্টা চলাই আছোঁ আৰু নিজে যিখিনি ভক্তি ধৰ্ম পালন কৰি আছোঁ তাকে জগতৰ মাতৃসকলৰ অৰিহণাৰ্থেও আমি দুআষাৰ আগবঢ়াই ফুৰিছোঁ সেইখিনি আৰু আমাৰ এই সমাজত আগবাঢ়ি থকা এয়াই আমাৰ পৰিচয় কৃষ্ণ আইগৰাকী মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যিহেতুকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সংগী আপুনি সেইটো সৰ্বজ্ঞাত ভাগৱত বা অন্যান্য শাস্ত্ৰ পুৰাণ উপপুৰাণৰ তত্ত্ব ব্যাখ্যা সকলোতে চলি থাকে গতিকে আজি আমি অনুষ্ঠানটোত বাস্তৱ জীৱনৰ লগত জড়িত হৈ থকা আৰু বাস্তৱ সমাজখনৰ লগত জড়িত হৈ থকা তাৰ দুই এষাৰ কথা পাতিবলৈ প্ৰয়াস কৰোঁ গতিকে আজি আপোনাৰ পৰা প্ৰথম জানিব বিচাৰিছোঁ যে আপুনি নিজে এগৰাকী মাতৃ এগৰাকী পত্নী আৰু আপুনি নিজে এগৰাকী ভাগৱতৰ পাঠো কৰে আৰু ব্যাখ্যাকাৰো এনে স্থলত আমাৰ যিসকল সমাজমুখী ব্যক্তি আছে তেওঁলোকে কোনোবা নহয় কোনোবা ক্ষেত্ৰত এটা বিৰোধ মনোভাৱ প্ৰকাশ কৰে যে আইসকলে ভাগৱত পাঠ কৰিব নালাগে ব্যাখ্যা কৰিব নালাগে এয়া পুৰুষসকলৰহে কৰণীয় পৰম্পৰা যিটো আছে সেইটোক আশ্ৰয় কৰি তেখেতসকলে সেই ভাগ কথা কয় কিন্তু মই সহমত নহয় সেই ভাগত তথাপিতো মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি এই ক্ষেত্ৰত কি ক'ব আৰু ইয়াৰ এতিয়া যে আইসকলৰ যে পাঠ আৰু ব্যাখ্যাৰ প্ৰাসংগিকতা আহি পৰিছে তাৰ বিষয়ে চমুকৈ কওকচোন কৃষ্ণ বৰ সুন্দৰ প্ৰশ্ন অৱশ্যে এইবিলাক আমাৰ বাহ্যিক জগতখনৰ এতিয়া বৰ্তমান এই সমাজখনৰ একেবাৰে প্ৰয়োজনীয় দিশ আৰু এই ক্ষেত্ৰতে আমি আধ্যাত্মিক জগতৰ ভাগৱতৰ মাজতো আমি এই কথাখিনি টানি আনো প্ৰতি ক্ষেত্ৰত য'তেই গৈছোঁ অসমৰ এটাই কথা হয় আমাৰ তেনেকুৱা বহুত আছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীক বাদ কৰি বাকী অন্য সমাজবিলাকে তাৰমানে
মহিলাসকল আগবঢ়াটো তেওঁলোকে একেবাৰে নিবিচাৰে, কাৰণ কিয় তেওঁলোকৰ এতিয়াও সেই উচ্চ আসনখন দিব বিচৰা নাই। কিন্তু আমি পাহৰিব নালাগিব, আমি যিহেতুকে য'ত থিয় হৈ আছোঁ সেই তাৰ আমাৰ ভৰিৰ তলৰ মাটিক আমি পাহৰিব নালাগে, নহয়নে? ঠিক তেনেধৰণে আমাৰ আইসকলক প্ৰতিষ্ঠা যোনে কৰিলে সেইজনেই হৈছে আমাৰ বৈকুণ্ঠ প্ৰয়াত আমাৰ কৰুণাকান্ত কলিতা বাপজনা, আমাৰ পদাধিকাৰ। গতিকে তেৰাৰ চৰণত আমি সেৱা জনাই লৈছোঁ দেই, আমাৰ মাতৃসকলক আগবঢ়াই অনা। গতিকে তেৰালৈ আমি মনত পেলাই লৈছোঁ, কাৰণ 1994 চনতে বিশ্বনাথ চাৰিআলিত যিখন আমাৰ মূলৰ অধিৱেশন, সেই অধিৱেশন ভাগতে আমাৰ কলিতা বাপজনাই সেই প্ৰতিনিধি সভাতে যে আই মাতৃ কল্যাণ যে এখন গৃহস্থীত, ইয়াতে এটাকেইটা কথা আহি যাব দেই, যে গৃহস্থ ধৰ্ম পালন কৰোঁতে ক'ব বাৰু ন। গতিকে তেওঁ তেতিয়া আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘই বৰ্তমান যে জীৱৰ ভগৱন্তৰ সৃষ্টি, তেতিয়া ভগৱন্তই কৈছে যে সমস্ত জীৱৰে হৃদয়ত মই বিদিত হৈ আছোঁ আত্মাৰূপে। গতিকে যত জীৱ তত শিৱ, হয়নে? গতিকে জীৱই হ'ল শিৱ, শিৱই হ'ল প্ৰভু। গতিকে সকলোৰে হৃদয়ত তেওঁ আছে। আমাৰ জীৱৰ কোনো লিংগ নাই, যে আমাৰ নাৰীৰ গাত থকা ভগৱানজন বেলেগ আৰু পুৰুষৰ গাত থকাজন বেলেগ। তেওঁ জীৱক সৃষ্টি কৰি পঠাইছে, আৰু আমি মাতৃ গৰ্ভতে কথা দি আহিছোঁ যে হে প্ৰভু, তোমাৰ মই এতিয়াও মনত পেলাইছোঁ যে মোৰ মাতৃ গৰ্ভত মই ইমান কষ্ট পাইছোঁ, এই কষ্টৰ পৰা পৰিত্ৰাণ পাবৰ পৰা মোক বাহিৰ কৰি দিয়া, আৰু বাহিৰলৈ যোৱাৰ পাছতো কিন্তু মই তোমাকে চিন্তা কৰিম। কিন্তু আজি আমি বাহিৰলৈ আহি এই মায়াৰ বজাৰখনত সোমোৱাৰ লগে লগে বিষয় সংসাৰখনত মজি থকাৰ কাৰণে আমি ইয়াত ভাগ ভাগ হৈ গ'লোঁ, যে তুমি পুৰুষ তুমি মহিলা ভাগ কৰি দিলে। আৰু এনেকুৱা এটা আছিল যে গুৰুজনাৰ জন্ম নোহোৱাৰ আগতেই, তাৰমানে 575 বছৰ এতিয়া হৈছে আমাৰ গুৰুজনা আৱিৰ্ভাৱ হোৱা, কিন্তু তেওঁ আৱিৰ্ভাৱ নোহোৱাৰ আগতেই যেতিয়াই দাপৰ শেষ কলিৰ আগমন, আৰু তেতিয়াৰ পৰাই কি হ'লে এই সমাজখন বৰ উশৃংখল আছিল। তেতিয়া যে মহিলাৰ ওপৰত মানে অত্যন্ত অত্যাচাৰ, নহয়নে বাৰু? গতিকে এইখিনি হৈ আছিল, আমাৰ আয়ে সকলো কথা জানে। গতিকে আমি বহুত অৱহেলিত হৈ আছিলোঁ, আৰু গুৰুজনাই যেতিয়া তেওঁ প্ৰভু ভগৱন্তই শংকৰ স্বৰূপে আৱিৰ্ভাৱ লৈ আমাৰ এই কলিকালৰ জীৱসকলৰ উদ্ধাৰৰ ক্ষেত্ৰত যি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ কৰিলে, তেতিয়াৰে আমাৰ কি হ'ল 1930 চনতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম। গতিকে কেইজনমান গুণী জ্ঞানী সাধু সন্ত সকলে সুন্দৰকে এই সংগঠনটো আগবঢ়াই নিলে, আৰু আগবঢ়াই নিয়াৰ পাছতেই যেতিয়াই ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছে তেতিয়াই আমাৰ কৰুণাকান্ত কলিতা বাপৰ হৃদয়ত এনেকুৱা এটা ভগৱন্তই ভাল তেওঁক চেতনা দিলে, যে তেওঁৰ মনলৈ আহিল যে আমি অকল বাপসকলে আগবাঢ়ি গ'লে নহ'ব, যুৱক যুৱতীসকলৰ লগতে আমাৰ বিশেষকৈ আইসকলক উলিয়াই দিব লাগিব, যে ৰন্ধনশালতে আবদ্ধ হৈ থকা সেই আইসকলক আমি সমাজৰ ক্ষেত্ৰলৈ, আৰু তেওঁলোকে সহায় নকৰিলেতো আমাৰ একোৱেই নাই। এখন সমাজ যেতিয়া কিবা এটা সামাজিক ভিত্তিত কিবা অনুষ্ঠান হয়, তাত চাব আইসকলৰ অৰিহণা বেছি। আইসকলে আগবঢ়াই নিলে বাপসকল আগবাঢ়ি যাব নোৱাৰে। গতিকে আইসকলক আগবঢ়াই সেই কৰ্মক্ষেত্ৰত আগবঢ়াটোৱে নাভাবিলে যে তেওঁলোকক আধ্যাত্মিক জগতখনলৈও উলিয়াই অনা যাওক। ঠিক তেনেকৈ তাৰ প্ৰমাণ কিয়, ময়ো এগৰাকী, এটা কথা নক'লে নহ'ব, ময়ো এগৰাকী একে প্ৰথম পিতৃ মাতৃ অৱস্থাত মই কৰ্মকাণ্ডী ঘৰৰ ছোৱালী। এতিয়া কিন্তু মোৰ পিতৃ মাতৃ ভাগৱতী সমাজত তেওঁলোক দেই, ইলাৰাম দাস বাপৰ শিষ্য তেওঁলোক। আৰু আমি যেতিয়া তাৰমানে এনেকৈ মোৰ যেতিয়া বিবাহ হ'ল এই আমাৰ বৰা আহোম সম্প্ৰদায়ৰ লগত, তেতিয়া আমাৰ শহুৰ দেউতা একদম সংঘৰ একান্ত সংগী। তেওঁ মোক গোটেই শৰণ দিয়াই লৈ বিবাহ কৰাৰ পিছত শৰণ দিয়াই তাৰপিছত কি কৰিলে, এই অনুষ্ঠানবিলাক যে হয় হওঁতে এতিয়া দেউতাহঁত আহে আঞ্চলিকৰ জিলাৰ অধিৱেশন, মই বুজি নাপাওঁ। এদিন মই দেউতাক সুধিলোঁ, দেউতা আপোনালোক যে এইবিলাকলৈ যায়, আমি যাব নালাগে নেকি তালৈ অধিৱেশন কৈ? কি কথা বাৰু, কেনেকুৱা? তেতিয়া দেউতাই বুজাই দিছে মোক কথাটো, বুজাই দি কৈছে তুমি যাবা নেকি? মই যাম। কৈছে তেতিয়াহ'লে ওলোৱা মোৰ লগত। এয়াই মোৰ প্ৰথম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগবাঢ়ি আহিলোঁ। আৰু আগবঢ়াৰ পাছত অচ্যুত কৃষ্ণ মিশ্ৰ বাপেই আমাৰ বিশ্বনাথ চাৰিআলিত 2001 চনত মোক তাত এই ভাগৱত পঢ়িবৰ কাৰণে আগবঢ়াই দিলে, মংগলাচৰণ শিকাই দিলে।
গতিকে এইখিনি পালো কৰবা কৰুণাকান্ত কলিতা বাবে যেতিয়া কল্যাণ শাখাটিৰ সৃষ্টি কৰি দিলে আইসকলক লৈ আহিলে মুকলি এই মঞ্চটো দিলে সেই মুকলি মঞ্চটো দিওঁতেই আমি আইসকল আগবাঢ়িবলৈ সুবিধা পালোঁ আৰু কেতিয়া কি আহিল যে আদিতে মহান শাস্ত্ৰভাগ ভাগৱতৰ যেতিয়া মানে প্ৰথম লিখিছিল গাৰ্গী আৰু মৈত্ৰী হয়নে সেয়াও নাৰীসকলে ভাগৱত তেওঁলোকে মাত্ৰ শ্লোক কাণেৰে শুনিছে আৰু হাতেৰে লিখিছে গতিকে আইসকল তেতিয়াও আছে মনু সংহিতাত মনুৱে কৈছে কি যে মনু সংহিতাত মনুৱে কৈছে যে আইসকলে কেনেকৈ ভক্তি ধৰ্ম পালন কৰিব তেওঁলোক পঢ়ম দেখোন একোৱেই নাজানে তেওঁলোকে মাত্ৰ বিষয়খিনিৰ প্ৰতিহে তেওঁলোক আকৃষ্ট কিন্তু তেতিয়া তেওঁ কৈছে যে তিনি কালে আইসকল পৰাধীন এতিয়া তুমি যে ক'লা এগৰাকী মাতৃ কাৰোবাৰ পত্নী হয়নে গতিকে এতিয়া আমাৰ তিনি কাল যে বাল্যকালত যেতিয়া আমি ছোৱালী হৈ থাকোঁ ছোৱালী হৈ যেতিয়া যুৱতী অৱস্থালৈকে আমি দেউতাকৰ অধীন হৈ থাকোঁ হয়নে বা পিতৃৰ অধীন আৰু পিতৃয়ে যেতিয়া চাই চিতি ধুনীয়াকৈ এজন সুন্দৰ মানে যোগ্য মানে এটা ল'ৰা চাই যেতিয়া আমাক বিবাহ দিব বৰ চাই তেতিয়া আমি আকৌ সেই স্বামীজনৰ অধীন তাৰপিছত স্বামীজনৰ অধীন হৈ আকৌ যেতিয়া বৃদ্ধকাল পাম স্বামী থাকিলেও কিন্তু আমি আকৌ বোলে পুত্ৰৰ অধীন কাৰণ বৃদ্ধকালত স্বামীয়ে একো কৰিব নোৱাৰা হয় তেতিয়া আকৌ পুত্ৰই দায়িত্ব লয় গতিকে পুত্ৰই য'লে পঠাব তলে যাম যি ক'ব তাকে শুনিব লাগিব পৰাধীন এই এনেধৰণৰ তাৰমানে কিছুমান সাংসাৰিক কথাবিলাকৰ কাৰণে মনুৱে মানে চিন্তা কৰি তেতিয়া কৈছিলে পৰম পাতকী নাৰী পাপৰ শৰীৰ তাই কি জানিবে হৰি ভকতি মহিমাৰ মনুৱে তেনেকৈ ক'লে তেতিয়া লগে লগে ভগৱন্তৰ মুখৰ বাণী নহয় জানো ভাগৱত শাস্ত্ৰ গতিকে তেওঁ কৈছে যে খণ্ডন কৰিছে আৰু সেই ভাগকে দেৱভাষাৰ পৰা গুৰুজনাই খণ্ডন কৰিছে গুৰু চৰিত্ৰত আমি এই কথাখিনি পাইছোঁ তেতিয়া ভগৱন্তই কৈছে স্ত্ৰী শুদ্ধে কৰে যদি আমাত ভকতি তাহাক দিবা এইটো জ্ঞান মতি হয়নে গতিকে কিমান ধুনীয়াকৈ তেতিয়াই কৈ থৈছে আৰু সেই কথাখিনিকে আমাৰ সমাজখনত সমাজত মানে প্ৰচাৰ প্ৰসাৰ কৰি দিছে গুৰুজনাই তেওঁ উদ্দেশ্যৰ লক্ষ্য লৈ আহিছে নহয় উদ্দেশ্যৰ লক্ষ্য লৈ আহিছে নহয় যে প্ৰভু তেওঁৰ নিজৰেই নাম প্ৰচাৰ প্ৰসাৰ কৰিবলৈ কাৰণ ভগৱন্ত উদ্ধৱক কোৱাৰ চলৰে কৈ গৈছে নহয় যে আমি দুইজন গুচি গ'লে ইয়াত অনৰ্থ হ'ব গতিকে মোৰ নাম বস্তু ইয়াত থৈ গৈছোঁ তুমি তাক ধাৰণ কৰি একে ঠাইতে নাথাকিবা আকৌ প্ৰজ্যোতি থাকিবা বুলি কৈছে নহয় জানো আৰু উদ্ধৱে বাৰম্বাৰ সুধিছে বোলে হে প্ৰভু তুমি যামগে বুলি কওঁতে মই অন্ধকাৰ দেখিছোঁ আৰু এতিয়া তুমি যোৱাৰ পাছত মই তোমাক কেনেকৈ পাম তুমি মোক সেইটো দি থৈ যাব লাগিব বোলে তেতিয়া তুমি পাবা কেনেকৈ যে য'তেই মোৰ একান্ত ভকতসকলে মোৰ গুণানুকীৰ্তন কৰি থাকে তুমি তাতে জানিবা মই সাক্ষাতে আছোঁ নহয়নে এই কথাখিনিকে আকৌ দেৱভাষাৰ পৰা বাছি বাছি আনিছে নহয় মাধৱ পুৰুষে আনি পেলাই গুৰুজনাৰ লগতে তেওঁ ঘোষা শাস্ত্ৰত লিখি দিছে কি বুলি লিখিছে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগী ৰুহি দয় এৰি থাকা হৰি পৰীক্ষাতে তথাত চাওকচোন উদ্ধৱক কৈছে কিন্তু এতিয়া আমি ভাবিব লাগে আমি উদ্ধৱ আমাক কৈছে আমি প্ৰতিজন পৰীক্ষিত যেতিয়া আমি ভাগৱত শ্ৰৱণ কৰিম আমি তেতিয়া প্ৰতিজনে ভাবিব লাগিব আমিও পৰীক্ষিতে 7 দিন 7 ৰাতি শুনি কালৰ ভয়ৰ হাত সাৰিছিল নে মৃত্যু ভয় নাইকিয়া হৈছিল আৰু আমিও যদি তেনেকৈ শুনো আমাৰো হ'ব আৰু পৰীক্ষিতক ভাগৱত শুনাৰ প্ৰথম প্ৰাক মুহূৰ্ততে শুকমুনিয়ে কি বুলি কয় হে ৰাজন তুমি কৰা প্ৰশ্নৰ মই এতিয়া উত্তৰসমূহ দিম কিন্তু তুমি সাৱধান হোৱা এতিয়া সাৱধানটো কি কৈছে যে আমি একেবাৰে ধুনীয়াকৈ সামৰি সুতৰি বহাটোকে কৈছে কাই বাক্য মন এক কৰি তুমি মোৰ কথা কাৰো কেনি শুনিবা কৰ্ণপথেদি কাৰণ কৰ্ণপথেদিয়ে হৃদয় থব কৰ্ণাঞ্জলি ভৰি বুলি কৈছে কিমান বিভিন্ন প্ৰকাৰে কৈছে গতিকে তেনেকৈ আমাক আনিছে আৰু আমাৰ আইসকলক এই পাঠ আৰু যে ব্যাখ্যাৰ কথা ক'লা তাত কিছু লোক আছে সেইসকলে অৱশ্যে জ্ঞানৰ মানে পোহৰ নাই পোৱা বুলিয়ে ক'ব লাগিব তেওঁলোকে সেইকাৰণে মানে বুজি পোৱা নাই আইগৰাকীৰ মহত্বটো বুজি পোৱা নাই মহত্বটো বুজি পায় কেতিয়া যেতিয়া আইগৰাকী
অন্তৰ্ধামলৈ গতি কৰে, ধামলৈ গতি কৰে, তেতিয়া বাপজনে নিসংগতা অনুভৱ কৰোঁতে বুজে যে মোৰ আইগৰাকী থাকোঁতে আয়ো এনেকুৱা আছিলে। কিন্তু জীৱিত অৱস্থাত আমাৰ আইগৰাকীক শ্ৰেষ্ঠতা দিবলৈ তেওঁলোকে নিবিচাৰে। আৰু ঠিক তেনেকৈ এতিয়া আমাৰ সমাজতো কি হৈছে যে নাপায়, সেই নাপায়টো পূৰ্বৰ পৰা যে আছিলে, সেই নাপায়টোত তাৰমানে চলি থকা সকলেহে কয় যে এইটো নাপায়। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই সেইটো একেবাৰে নাকচ কৰিছে যে আমাৰ আইসকল সমস্ততে আগবাঢ়িব, আমাৰ ভক্তি ধৰ্মত সমানে আগবাঢ়িব পাৰিব। কাৰণ তেওঁ যদি ভক্তি কৰিবলৈ নিশিকে তেতিয়াহ'লে গৃহখন সুন্দৰ কেনেকৈ হ'ব? আজি এখন গৃহ সুন্দৰ কৰিবৰ হ'লে ধৰ্মৰ বাঘ জৰিডাল বোলে আইগৰাকী, আৰু আইগৰাকীয়ে যেতিয়া ঘৰখন সুন্দৰ কৰিলে সেই আইগৰাকী ওলাই যোৱা সমাজখনো তেওঁ সুন্দৰ কৰিবলৈ যত্ন কৰিব, যেনে আমাৰ মাধৱীলতাই চেষ্টা কৰি আছে, হয়নে বাৰু? হয়নে? গতিকে তেনেকৈ কৰে। আৰু ঠিক তেনেকৈ আমি যেতিয়া আমাৰ আৰু এটা কথা কৈছে যে আপুনি আচৰিত ধৰ্ম আনকো শিকাওক। গতিকে আমি প্ৰথম কথা শাস্ত্ৰৰ জ্ঞান লাগিব, বাহ্যিক জ্ঞানখিনি লাগিব, এই সংসাৰখনত চলিব পৰা সম্পূৰ্ণখিনি আমি জানিব লাগিব। শাস্ত্ৰত আমাৰ 5গৰাকী সতী আছে, সেই সতী কেইগৰাকীৰ কৰণীয় কৰ্তব্যখিনি তেওঁলোকেতো সংসাৰ কৰিছে, সংসাৰ ধৰ্ম কেনেকৈ পালন কৰিছে। দেৱনাৰী আছে, দেৱনাৰীসকলে সংসাৰ ধৰ্ম কেনেকৈ পালন কৰিছে সেই কথাবিলাক। এতিয়া সীতাৰ কথাখিনি জানিলেহে আমিও আমাৰ কন্যাগৰাকীক সীতাৰ সেই জনক ৰজাই দিয়া বাণীকেইটা আমি ক'ব পাৰিম, নহয়নে বাৰু? এতিয়া আমি অহল্যা যে এগৰাকী সতী মতী মানে পত্নী ধৰ্ম, তেওঁ যে স্বামীক চিনি পাব, সদায় প্ৰকৃত পত্নীয়ে স্বামীক য'তেই নাথাকক চিনি পাব, নহয়নে বাৰু? হাজাৰজনৰ মাজত থাকিলেও বোলে আমি কওঁ যে আপোনাৰ এই চুলিৰ এইকণ দেখিলে আমি গম পাই যাওঁ হয়নে? আমাৰ প্ৰকৃততে সেইটো কথা। অহল্যাও ঠিক জানে, অহল্যাক পৰীক্ষা কৰিছিলে, কিন্তু ইন্দ্ৰই আহি চলনা কৰিছে, কিন্তু তথাপিওতো তেওঁ গম পাই গ'ল যে মোৰ স্বামীয়ে এইকণ ঈশ্বৰ সেৱা কৰা সময়কণত মোক কেতিয়াও তেওঁ কামনা বাসনা পূৰ্ণ হিচাপে মোলৈ নাচায়, কিন্তু এইজন কেনেকৈ নিশ্চয় মোক কোনোবাই কিবা চলনা কৰিছে এই বুলি তেওঁ নিজক বচাই দিলে। কিন্তু স্বামীয়েতো নামানিলে, নহয়নে? কিন্তু নমনাৰ কাৰণটো কি যে যেনে হ'লেও তেওঁ স্পৰ্শ কৰিছে। আৰু সেই যে সতী ধৰ্মটো তেতিয়াহে তেওঁ সতীত্ব হ'ব। আকৌ স্বামীয়ে অভিশাপ দিছে, তেওঁতো বিৰোধ মন্তব্য কৰা নাই, তৰ্ক কৰা নাই, মোক কিয় দিলে, মই এনেকুৱা হোৱা নাই নহয়। তেওঁ মাত্ৰ এটাই প্ৰাৰ্থনা কৰিছে, হে স্বামী তুমি বাৰু মোক শিলা হ'বলৈ ক'লা, কিন্তু মই এই শিলা হৈয়ে থাকিমনে? মই কেতিয়া উদ্ধাৰ হ'ম? তেতিয়া বোলে তেতিয়া সেইটো উদ্ধাৰৰ পথ দিলে যে তুমি যেতিয়া ত্ৰেতাত ভগৱন্তই যেতিয়া ৰাম অৱতাৰ লৈ এই বনেদি আহিব তেতিয়া তোমাৰ তেওঁৰ ভৰিৰ স্পৰ্শ লাগিলে তুমি মুক্তি পাবা, নহয়নে বাৰু? প্ৰতিগৰাকীৰ সেয়া আছে। এতিয়া কুন্তি, দ্ৰৌপদী, তাৰা, মদুন্দৰী, অহল্যা 5গৰাকী। এই 5গৰাকীৰ জীৱনশৈলীখিনি যদি আমি সমাজত কোনোবাই পঢ়ি পেলাই জানক, নপঢ়াসকলক যদি আমি ভাগৱতৰ মাজেৰে এই কথাবিলাক জনাওঁ তেতিয়াহে তেওঁলোকেও জানিব। আৰু এতিয়া ধৰা সংস্কৃতত দেই বহুত শ্লোক বহুতে গাই থাকে, মই কিন্তু নাগাওঁ। মই কোনোবা দুটা এটা হেৰি কৰোঁ, মই নকওঁ। কিয় নকওঁ? যে আমাৰ সমাজখনত ভাগৱত শুনিবলৈ অহা একদম সাধাৰণ শ্ৰেণীৰ লোকসকলো আহে, তেওঁলোকক মনোগ্ৰাহী কৰিবৰ হ'লে তেওঁলোকে বুজিব পৰা ভাষা। যদি তেনেকুৱাই শ্ৰেষ্ঠ হ'লতে গুৰুজনাই কিয় লিখিলে ইমান সুন্দৰকৈ সহজ সৰল ভাষাত, আজি ব্যঞ্জন বৰ্ণ স্বৰবৰ্ণ জনা লোকসকলেও শাস্ত্ৰখন পঢ়ি বুজিব পাৰে, হয়নে? আজিকালি কলেজীয়া ল'ৰা ছোৱালীক কথাই ক'ব নোৱাৰি, কি ধুনীয়াকৈ তেওঁলোকে জানে। আছামিছত যিবিলাক মেজৰ লৈ আছে তেওঁলোকে ভাগৱত গীতাৰ গোটেই কথা জানে, হয়নে? এতিয়া প্ৰসংগক্ৰমে এভাগ কথা আহোঁ, বৰ সুন্দৰ উপস্থাপন কৰিলে, তাৰ কাৰণে কৃতাৰ্থ হ'লোঁ। এই ভাগৱত আইসকলে পঢ়াক লৈ কিবা নিয়ম আছে নেকি নিৰ্দিষ্ট, যে এইকেইটা নিয়ম আইসকলে মানি চলিব লাগে? বিশেষকৈ মই আপোনাক এটা কথা জানিব বিচাৰিম যে এগৰাকী আই ৰাজস্বলা চলি থকা সেই সময়খিনিত, মই নিৰ্দিষ্ট 3-4টা দিনৰ কথা কোৱা নাই, জীৱন প্ৰক্ৰিয়া সম্পূৰ্ণ জীৱন প্ৰক্ৰিয়াত ৰাজস্বলা চলি থকা সময়ত ভাগৱত পাঠ আৰু ব্যাখ্যা কৰিব পাৰেনে? তাৰ কিবা নীতি নিৰ্ধাৰণ কৰি থোৱা আছে? কৃষ্ণ, এইটো বহুত ডাঙৰ প্ৰশ্ন। ৰজস্বলা অৱস্থাত কেতিয়াও সেইটো কৰিব নাপায়, হয়নে? সেইকেইদিন আমাৰ আমি যে ধাৰণ শক্তি, আমাৰ আইসকলৰ এটা গুণ বাপসকলতকৈ আমাৰ বেছি। আৰু 72,000 নাৰীৰে আমাৰ শৰীৰটো আবৃত, কিন্তু তাৰ ভিতৰত আইসকলৰ এডাল বেছি আকৌ, হয়নে? কাৰণ আমি ধাৰণ কৰিব পাৰোঁ, গৰ্ভধাৰণ। আৰু সেইকাৰণে আমাৰ আপ্যায়নী নাৰীডাল আছে, সন্তানৰ লগত সংযোগ, কিন্তু বাপসকলৰ সেইডাল নাই।
হয়নে গতিকে আমি ৰজস্বলা হওঁ মাহৰ মূৰত আমাৰ এটা ঋতুমতী হওঁ সেই ঋতুমতী হোৱাৰ 15 দিনলৈকে আমাৰ এটা হেৰি থাকে নহয়নে আৰু যেতিয়াই আপুনি এটা আনুষ্ঠানিক অনুষ্ঠানলৈ যাব তেতিয়া কিন্তু আপোনাক কি কৈছে যে দিন যিটো দিনত আমাৰটো এটা হিচাপ থাকে সেই দিনটোৰ 4-5 দিন আগলে মানে আগতেই আপুনি সাৱধান থাকিব লাগিব সেই ঠাইলে যাব কি জানি ক'বতো নোৱাৰি আমি কোন সময়ত ঋতুমতী হওঁ আৰু ঠিক তেনেকৈ সেইটো যেতিয়া আকৌ দেহাটো যেতিয়ালৈকে আমাৰ শৰীৰটো সুস্থ নহয় তেতিয়ালৈকে আমি সেই পবিত্ৰ কামত আগবাঢ়িব নালাগে কিন্তু ৰজস্বলা হৈ থকা নাৰীয়ে ভাগৱত পঢ়িব নাপায় বুলি এইটো তাৰমানে সেইটো কোনটো কয় এই হৈ থকা দিনকেইটাৰ কথা কোৱা নাই হৈ থকা দিনকেইটাৰ কথা কোৱা নাই দেই সম্পূৰ্ণ তাৰমানে টাইমত সেইটো কিন্তু সেইটো মিঠা যান ঈশ্বৰক ভক্তি কৰিবলৈ আমি দেখোন কৈছা খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কৰিবলৈ গৈছোঁ মলত্যাগ কৰিবলৈ গৈছোঁ তেতিয়া আমি ঈশ্বৰৰ নাম নল'ম নেকি ঈশ্বৰৰ নাম নল'লে দেখোন আমি জেগা ক'ত পাম ভগৱন্তটো সমস্ততে ব্যাপী আছে হয়নে নহয় আছেনে নাই ভূমি এৰিবলৈ তেওঁক প্ৰাৰ্থনা কৰিব লাগিব নহয় নহ'লেনো সেই হেৰিয়াৰ এইটো কি এই ভীমৰ কি অৱস্থা হৈছিল যে ভীমে যেতিয়ালৈকে শৰণ লোৱা নাছিলে তেওঁ ক'লে তুমি ঈশ্বৰ চবতে আছোঁ মই সকলোতে আছোঁ তুমি ক'ত বোলে কৰিবা মোৰ গাতে কৰিবা নেকি চিন্তা হৈ যোৱা নাই কিন্তু মোৰ গুৰিয়ে গুৰিয়ে ওলাই গৈছে হা তেতিয়া সেয়াকে এজন ক্ষত্ৰিয় একেবাৰে হেৰি হৈ তেওঁ গুৰুজন ল'বলগীয়া হোৱা নাই গতিকে আমাক সেইবিলাক নিদৰ্শন দিয়ে কোনে শৰণাচাৰ্যই আমাক এই কথাখিনি তেতিয়াই শিকাই দিয়ে আইসকলক তেতিয়াই শিকাই দিয়ে এতিয়া আইসকলে এখন গৃহস্থী সুন্দৰ কৰিবলৈ পঞ্চসোণা পাপ যিগৰাকী আয়ে পঞ্চযজ্ঞ কৰে যিগৰাকী আয়ে পঞ্চসোণা পাপৰ পৰা মুক্তি পাবৰ পথ নিজে জানে ভক্তি ধৰ্ম পালন কৰিছে যিগৰাকী আয়ে 3:30 বজাৰ বা 4 বজাৰ ভিতৰত এই ব্ৰহ্মতালত পানী ঢালি গা ধুব পাৰিছে খোজ সদাচাৰ লাগিব নহয় আমাক সেইটো হয়নে গতিকে এইখিনি এতিয়া সেইকাৰণে কৈছে যে এই ৰজস্বলা অৱস্থাত যে শাস্ত্ৰ পঢ়িব নাপায় সেইটো এই হৈ থকা দিনকেইটা কিন্তু একেবাৰে ঋতুমতী হৈ থকা গাভৰুবিলাকেও পাৰে কিন্তু এতিয়া এনেকুৱা হৈছে মানে কম্পিটিশ্যন যুগটো হৈছে মোৰ মানে কেতিয়াবা বহুত দুখ লাগে আজি মহান শাস্ত্ৰভাগৰ ওচৰলৈ গৈছোঁ নীতি নাই সদাচাৰ নাই আজি নখ একে ইমান দীঘল দীঘল তুমি নখ থকা হাতকেইটাৰে তুমি কেনেকৈ নখটোতো আমাৰ থাকিব নাপায় কেতিয়াও হয়নে নখ থাকিব নাপায় আমাৰ ভকতৰ কেতিয়াও নখে হেৰি নহয় নখ কাৰ থাকে অসুৰৰ থাকে কাৰণ নখেৰে ফালি কিবা কৰিব পাৰে অস্ত্ৰ হাতত নহ'লেও হয়নে নহয় গতিকে আমাৰ হিংসা ধৰ্ম আমি পালন নকৰোঁ সেইকাৰণে এই বস্তুটো আমাৰ আইসকলে বুজি নাপায় সৌন্দৰ্যত লাগি আছে কিন্তু সৌন্দৰ্যটোৰ কাৰণে পাৰ্বতীক শিৱই কি কৈছিলে কওকচোন চমুকে পাৰ্বতীক শিৱই কি কৈছিলে যে পাৰ্বতীয়ে যেতিয়া ৰাম নামৰ মহত্ব বুজিবলৈ গৈছে ৰাম নাম বুলি যোৱা নাই প্ৰথম তেওঁ ভাবিছে যে সৃষ্টি স্থিতি লয়ৰ অধিকাৰী মানে 3 ত্ৰৈলোকৰ অধিকাৰী বোলে মোৰ এই স্বামী শিৱই হয়নে তেওঁ সেইটো জানিছিলে কিন্তু তেওঁ দেখে দেখোন আমি তেওঁকেই ভক্তি কৰোঁ তেওঁকেই মই সেৱা কৰোঁ মোৰ আৰাধ্য দেৱতা বুলি আৰু তেওঁ দেখোন আকৌ চকুকেইটা মুদি সদায় তেওঁ একোৱে নহয় চিন্তা ধ্যান কৰি থাকে ভাবে তেওঁৰো কোনোবা আছে নেকি এই বুলিতো এদিন পাৰ্বতীক সুধিলে যে বোলে সেই প্ৰভু মই এটা কথা জানিব বিচাৰিছোঁ মইতো তুমিয়েই গোটেই জগতৰ গৰাকী বুলি ভাবিছোঁ আৰু সকলো আমি তোমাকেই তোৰতো তেওঁলোকেই কৰে গতিকে তুমি আকৌ কাক কৰা তোমাৰো কোনোবা আছে তেতিয়া হাঁহি পেলাই কৈছে সেই পাৰ্বতী তুমি মোক আজি বৰ ডাঙৰ ৰহস্য ভকতিৰ কথা সুধিলা হয় মোৰো আছে মোৰো সৃষ্টিকৰ্তা এজন আছে মই নিজে সৃষ্টি হোৱা নাই নে মোক কৰিছে আৰু মোক তেওঁ দায়িত্ব কিছুমান দিছে সেই দায়িত্বকেইটাহে মই পালন কৰিব বেলেগ দায়িত্বলৈ আকৌ মই হাত মেলিব নোৱাৰোঁ হয়নে কিন্তু আমি কি কৰোঁ এঠাইতে থাকি একেবাৰে আমাৰ 2খন হাত কিন্তু আমি 4-5খন 6খন হাত লগায়ো বস্তু টানিবলৈ বিচাৰোঁ হয়নে বাৰু কিন্তু সেইটো আমি কৰিবলৈ আমাক দিয়া নাই আৰু তেতিয়া পাৰ্বতীয়ে কৈছে মোক বুজাই কৈছে আৰু কৈছে তুমি যে সৌন্দৰ্যৰ কাৰণে আমি এয়া উপকাহিনী দেই কিছুমান উপকাহিনী থাকেতো কাহিনীৰ আলম ল'ব লাগে কেতিয়াবা কিছু কথাত যে পাৰ্বতী আৰু শিৱ দুয়োজন বৈকুণ্ঠলৈ গৈছে তেওঁলোকৰতো চব সকলো হেৰি তাত ফুৰিবলৈ গৈছে তাত দেখিছে যে পাৰ্বতীটো খুব ধুনীয়াকৈ সাজি পাৰি গৈছে এজনী সুন্দৰী হয়নে নহয় কিন্তু গৈ যেতিয়া লক্ষ্মীক দেখিলে পাৰ্বতী নিজে অভিভূত হ'ল ইমান সুন্দৰ তেওঁ মানে নিজে ক'বলৈ বাধ্য আমি নাৰীয়ে শত্ৰু আকৌ নাৰীয়ে কেতিয়াও কাকো ভাল বুলি ক'বলৈ নিবিচাৰোঁ কিন্তু পাৰ্বতী মানে অভিভূত হৈছে লক্ষ্মীৰ ৰূপত তেতিয়াই আহি তেওঁ তাৰমানে ঘৰত পূৰা যত্ন আৰু যে মই লক্ষ্মীতকৈ ধুনীয়া হ'ব লাগিব দেই আমাৰ মহিলা তেনেকুৱাই নহয় জানো ফেৰ মৰামৰি থাকে হয়নে গতিকে স্বামীসকলৰ আছে নাই নাচায় আৰু ওচৰৰ গৰাকীয়ে যদি এযোৰ কিবা কাপোৰ লৈছে তাতকৈ তেওঁ দামী এযোৰ ল'বলৈ বিচাৰিব তেওঁ যদি কিবা এটা দামী পাউডাৰ আনিছে তেওঁ তাতোকৈ এটা ভাল আনিব এনেধৰণৰ আমাৰ কিছুমান
পাৰ্বতীয়ে তেতিয়া কি কৰিছে যে আমাৰ এতিয়া সেইবিলাকৰে এতিয়া হৈছে যে আমাৰ কি কৰিছে ফুলৰ ৰস ফলৰ ৰসেৰে সৈতে আমাৰ প্ৰসাধনবিলাক তৈয়াৰ কৰে সেইখিনি কিন্তু পাৰ্বতীয়ে কৰি দেখুৱাইছিলে হয়নে বাৰু সেইবিলাককে গঢ়ি মেলি ধুনীয়া হৈ আছিল সেইকাৰণে শিৱই কিন্তু মন কৰে তেওঁ মন কৰে সেইকাৰণে কৈছে হে পাৰ্বতী তুমি যে এই তোমাৰ ৰূপটো ধুনীয়াৰ কাৰণে যে লক্ষ্মীতকৈ তুমি ধুনীয়া হ'ব বিচৰা আৰু সেইবিলাক যে তুমি কৰি থাকা তুমি কিন্তু তাতকৈ এটা ভাল তাৰমানে মই তোমাক দিম তুমি তাত সেইটো ঘঁহিলে তুমি আৰু ধুনীয়া হ'বা তেতিয়া ক'লে কি তাক কৈছে চোৱা মই যে হেৰি কৰি থাকোঁ মই যে কাক ভাবোঁ সেইজন হ'ল আত্মাৰাম তেওঁ আদিতে আছে মধ্যতো আছে আৰু অন্তকালতো থাকিব তেওঁ কেতিয়াও ক্ষয় নাই তেওঁৰ পৰাই আমি সকলো জীৱ সৃষ্টি হৈছোঁ গতিকে সেই আত্মাৰামৰ নাম লৈ থাকা আৰু তুমি যদি এবাৰ লোৱা এবাৰ ল'লেই তুমি তোমাৰ এই মুখমণ্ডল এনেকুৱা হ'ব বাহিৰে ভিতৰে তুমি ইমান এটা জ্যোতি আহিব সেই জ্যোতিত তোমাক তুমি বেলেগে এইবিলাক ঘঁহি থাকিব নালাগে আৰু তোমাক দেখাৰ লগে লগে হাতখন জোৰ হৈ আহিব আমাৰ ঠিক তেনেকুৱা এতিয়া বাহ্যিকত আমি চালেও বহু ভকত আছে বহু তাই আছে আমি হাতকেইটা জোৰ মানে মাতষাৰ মাতিবলৈও টান পায় কিছুমানে নেদেখা ভাজ ধৰি গুচি যায় কিন্তু কিছু লোক আছে আঁতৰত দেখাৰ লগে লগে একদম হাত জোৰ ধৰি তেওঁক সেৱা কৰিবলৈ যায় কিয় নিশ্চয় তেওঁৰ হৃদয়ত প্ৰভু ভগৱন্তই বিৰাজ কৰিছে আৰু তেওঁ তাত থৈছে নাম বস্তু তেওঁ ধাৰণ কৰি আছে তাৰ প্ৰমাণ সেইকাৰণে তেওঁ কি গাইছে আমালৈ দিছে পাৰ্বতী কোৱাৰ চলনে শুনিও পাৰ্বতী তুমি আবে ৰাম 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 বোলা দেবে তোমাৰ বদন হৈবে ক শ্ৰেষ্ঠ মূল ৰাম 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 বুলি ৰামতে ৰম সৰ্বক্ষণে জানা ৰাম নাম সহস্ৰ নামৰ তুমি এবাৰ লোৱা হয়নে নামতে আমি আশ্ৰয় গ্ৰহণ কৰি আজি আমিও তেনেকৈয়ে চলিবলৈ বিচাৰিছোঁ নহয়নে য'ৰ পৰা আহিছোঁ আমি তলৈ যাব লাগিব নহয় অনেক জন্মৰ পুণ্যৰ ফলত মনুষ্য জন্ম পাইছোঁ আৰু এই মনুষ্য জন্ম পাই অনৰ্থভাৱে বা সূৰ্যৰ লগতে আমাৰ আয়ুবিলাক গৈ আছে নহয়নে বাৰু গতিকে সেইখিনি আমি ব্যৰ্থে নিনিয়াই এই পৰম প্ৰভু ভগৱন্তৰ চৰণ চিন্তি আমি সকলো তৰি যাব লাগিব গতিকে নেপাই বোলা বস্তুটো নাই আমি এই মুক্ত কণ্ঠেৰে কৈছোঁ যে পুৰুষ প্ৰকৃতি হ'বা একমতি তেহে সিজিব হৰিৰ ভকতি আৰু দুয়োজনৰে নিয়ন্তা বোলে মাধৱ কোন প্ৰভু ভগৱন্তই চলাই নিব আৰু এতিয়া কৈছে যে কোনোবা এজনে যে বাধা দিছে দেই যে আইসকলে নাপায় তেওঁলোকলৈ কৈছোঁ তেওঁলোকে যে নাপায় বুলি ক'লে তেওঁলোকক জন্ম দিয়াগৰাকী আই নহয় জানো তেওঁলোক আজানো সম্ভৱা নে মাটি ফুটি ওলাইছে সেইটো উত্তৰ দিব লাগিব মোক তেতিয়াহে মই মানিম কিন্তু গতিকে মই সেইকাৰণে আইসকলক কওঁ যিকেইটা কথা আপোনালোকে শুনক আৰু এই কথাকেইটা সকলোৱে ক'ব লাগিব তেতিয়াহে হ'ব নহয় জানো আমি মুক্ত কণ্ঠে আমাৰ স্বামীজনে যদি আমাক কয় আমি স্বামীজনক বুজাব লাগিব যে এইটো কথা কিয় আপুনি তেনেকৈ কৈছে নাৰীবিহীন সৃষ্টি হ'ব পাৰে জানো ভগৱন্তই দেখোন 3 গুণে 3জনক সৃষ্টি কৰিলে সতৰজতম ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আৰু কৰাৰ পাছত তেওঁ কি আকৌ মায়ামাতৃ দুগৰাকী মায়ামাতৃ আৰু ভক্তিমাতৃ দুগৰাকী সৃষ্টি কৰিহে দিছে গতিকে মাতৃ আমাক দিয়ে দিছে লগতে তথাপি এতিয়া আমাৰ ভেদাভেদ ভাৱটো কি আছে আৰু যিকেইজনে কৈছে তেওঁলোককো এগৰাকী মাতৃয়ে তেওঁ কাক বিৰোধিতা কৰিলে মাতৃসকলক নিজৰ মাতৃককে কৰিলে হয়নে সেইজনীতো কৈ দিলে যে আইসকলে নোৱাৰে তেওঁৰ মাতৃগৰাকীৰ যদি আশা আছিল এদিন সমাজত বহি এটা ভাগৱত পঢ়িবলৈ বা কীৰ্তন ভাগ পঢ়িবলৈ ঘোষা ভাগ পাঠ কৰিবলৈ হয়নে গতিকে পুত্ৰই মাতৃক বাধা দিলে নাই গতিকে এনে কৰ্ম একেবাৰে কৰিব নাপায় এইবিলাক বিৰোধিতা কৰিব লাগে আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেইটোৱে উদ্দেশ্য আৰু লক্ষ্য আমি সেইবিলাক মষিমূৰ কৰাৰ দায়িত্ব আমাৰ মাতৃসকলৰ কথা এভাগ সোধো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইসকলৰ বাদে বাকী সকলেওতো এই বিষয়ত আগবাঢ়িব লাগে আপুনি পাৰে আমাৰ আনিছোঁ তেনেকৈ দেই বহু আইসকলক তেওঁলোকৰ সভা সমিতিলৈও আমাক মাতে তেওঁলোকৰ অনুষ্ঠানলৈ মাতে তেওঁলোকক সেইটোৱে কওঁ আৰু এতিয়া এনেকুৱা হৈছে ভাগৱতী সমাজে একেবাৰে বিৰোধিতা নিচিনা মানে আগতে আইসকলক নিদিয়ে আৰু এতিয়া কিন্তু তেওঁলোকৰো আইসকলক দিয়া হৈছে আৰু তেওঁলোকৰ অনুষ্ঠানকে মই এই বছৰটোত বেছি কৰিছোঁ আপোনাৰ পৰা আৰু এভাগ কথা জানিব বিচাৰিছোঁ যে আইসকলে যেতিয়া ভাগৱত পাঠ বা ব্যাখ্যা কৰে বা অকল ভাগৱতেই নহয় গীতা শাস্ত্ৰই হওক কীৰ্তন পুথিয়েই হওক বা ঘোষা ৰত্নাৱলী
সমস্তখিনি এই আইসকলৰ মানিবলগীয়া কিছু নিশ্চয় নিয়ম আছে গতিকে অকমান চমকৈ কওকচোন কোনখিনি নীতি অৱলম্বন কৰি চলিলে এইখিনি কথা এতিয়া নিজে আচৰি ধৰ্ম আনকো শিকাও নহয় জানো আমি এইখিনি পালন কৰি আছো সেইকাৰণে আমি কিছুমান ক্ষেত্ৰত নিজকে বৰ দুখ লাগে দেখো মানে এতিয়া হৈছে কি যে আমুকে পঢ়িব পাৰে মই কিয় নোৱাৰিম মই পাৰিম আৰু ঠিক তেনেকে তেওঁৰ স্বামীজনে ক'ব আমুকে পঢ়িছে তুমি কিয় নোৱাৰিবা যোৱা তোমাৰো মাতটো ধুনীয়া পঢ়িব পাৰিবা আয়ৈ দেহি পঠাই দিয়ে কিন্তু সেই মহান শাস্ত্ৰভাগী যে পঢ়িবলৈ যাওঁতে তাত যে কিছুমান নীতি আদৰ্শ আছে এই কথাষাৰ কিন্তু আমাৰ সমাজত মানে সেইটো নুলিয়ায় সেই শৰণ নোহোৱাকে বাৰু শাস্ত্ৰভাগ আনকি ভজন গ্ৰহণ কৰিব লাগে শাস্ত্ৰভাগ পঢ়িবলৈ হয়নে ভজনটো কাৰণ ভজিবই যদি নাজানো তেওঁৰ চৰিত্ৰ পঢ়িম কেনেকে হয়নে আৰু শৰণটোতো লাগিব শৰণ লাগিবই আৰু শুভ্ৰ জ্যোৎস্ন পুলকিত যামিনী হয়নে ভকতজনে পাঠ কৰি আছে তেওঁৰ ওচৰতে বা ব্যাখ্যাকাৰজন 3 বস্ত্ৰ লৈ ধুনীয়াকে কৰিছে আমাৰ আইগৰাকীয়ে যদি একেবাৰে ৰজক জমক কৰি পেলাই যদি এটা সাজ পিন্ধি তেনেকৈ যদি এটা কিনা ফুট লৈ পেলাই যদি তেওঁ সেই আসনখন গ্ৰহণ কৰি আছে তেতিয়া জানো হ'ব আমি পত্নী ধৰ্ম কেনেকৈ পালন কৰিব লাগিব এই কথাবিলাক আমি এগৰাকী মাতৃ ধৰ্ম আমি কেনেকৈ পালন কৰিব লাগিব আমি যদি এগৰাকী গাৰ্গী হ'বলৈ গৈছোঁ গাৰ্গীয়ে কি কৰিছিলে কিন্তু জানিব লাগিব আমি কুন্তি মাতৃৰ যদি কথাখিনি চাবলৈ যাওঁ কুন্তিয়ে কি কৰিছিল সেইখিনি জানো কুন্তি মাতৃয়ে 5টা পুত্ৰ এই অকণমান বয়সতে তেওঁলোকৰ পিতৃ বৈকুণ্ঠগামী হ'ল নহয়নে বাৰু তেওঁলোকৰ দেউতাক ঢুকাই গ'ল কিন্তু তাৰ পাছত সেই 5টা পুত্ৰক কাৰ আশ্ৰয় দিলে প্ৰভু ভগৱন্তত আশ্ৰয় দিলে গতিকে আমি সেইকাৰণে আইসকলে পাঠ কৰোঁ ব্যাখ্যা কৰোঁ যিয়ে নহওক সকলো আগবাঢ়ি আহক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই খোলা দিছে আহিব পাৰে আৰু অনাসংগীৰো আমাৰ এতিয়া ওলাইছে দেখাক দেখি তেওঁলোকো ওলাই আহিছে আহক সকলোকে আমি সেৱা জনাইছোঁ কিন্তু নীতি আদৰ্শখিনি মানিবলৈ যত্ন আৰু মুখখন বিশেষকৈ আমাৰ মুখখন শুদ্ধ হ'ব লাগিব যিখন মুখেৰে নেকি এই বাংমাই মূৰ্তি শব্দ ব্ৰহ্ম যি ভাগৱত নহয়নে বাৰু গাম নমো ভগৱতী বাসুদেৱায় এই জিভাখন এই মুখখন শুদ্ধ হ'ব লাগিব নহয়নে বাৰু গতিকে আমি যদি মহতিয়াই কোনো আচাৰ বিচাৰ নোহোৱাকৈ য'তে ত'তে কিবা ভক্ষণ কৰি আকৌ মূল আসনখন লৈ পেলাই সমাজত সেইটো হ'লে মই কেতিয়াও কোনো কালে সেইটো মই মানি ল'ব নোৱাৰোঁ মই কেনেকৈ আইসকলৰ ওচৰত এটাই যে আপোনালোক আগবাঢ়ি আহক ভাল পাইছোঁ কিন্তু আপোনালোকে নীতি সদাচাৰটো মানিবলৈ যত্ন কৰক আৰু আহাৰ সাত্বিক কৰক আহাৰ সাত্বিক হ'বই লাগিব দেই নহ'লে আপোনাৰ কেনেকৈ বাৰু বিচাৰিব বাঢ়ি গাটো নোধোৱাকৈ গুৰুগৃহত নোসোমায় আৰু বাঢ়ি গাটো নোধোৱাকৈ এইবিলাক কিছুমান কি কয় বোলে হৃদয়ত বোলে আমাৰ নামঘৰ ইয়াতে আছে নামঘৰ নহ'লেও হ'ব বুলি কয় নামঘৰলৈ কি পঠাইছে তেতিয়া পঠাবলৈ কি দিছে অন্য জীৱ মানুহ শ্ৰেষ্ঠ জীৱ বুলি কৈছে মনুষ্য এই শ্ৰেষ্ঠ জীৱটো যেতিয়া প্ৰাণবায়ু গুচি যায় তেতিয়া হৈ পৰে বাহিৰলৈ নিয়ে আৰু আনবিলাক জীৱৰ আকৌ প্ৰাণবায়ু যোৱাৰ পাছত আমাৰ ভিতৰলৈ কিয় সোমায় সেইটো কেতিয়াও কৰিব নাপায় আৰু তাৰ পৰা আঁতৰ হৈ থাকিব লাগে আৰু অন্তত শাস্ত্ৰৰ মাধ্যমলৈ আহিলে নামাচাৰ্য হ'লে পাঠক হ'লে ভাগৱত চৰ্চা কৰিলে কীৰ্তন চৰ্চা কৰিলে ঘোষা চৰ্চা কৰিলে তেনেকুৱা সকলে আগবাঢ়ি আহিলে শৰণ সদাচাৰ এইখিনি মানি চলিবই লাগিব নহ'লে কিন্তু ভাল নালাগে আনেওতো কিবা এটা হেৰি কৰিব গতিকে এইখিনি সুৰে কাম নিদিয়ে সুৰে কেতিয়াও কাম নিদিয়ে এজন গায়কো ধুনীয়াকৈ গাই দিব নহয় জানো কিন্তু গায়ক হ'ল বুলি তেওঁক যে ভাগৱতখন গাবলৈ দিম এইটো কথা নেকি সেইখন তেতিয়াহ'লে ভকতে মূৰত লৈ আহি কিয় প্ৰতিষ্ঠা কৰেহি দবা শংখ উৰুলি ধ্বনিৰে প্ৰতিষ্ঠা কৰি আকৌ নাম প্ৰস্তাৱ কৰি সেৱা লোৱাই আসনখন লোৱাই নহয়নে বাৰু গতিকে আমি তাৰ যোগ্য হৈছোঁ নে নাই নিজে নিজক চিন্তা কৰিকে সেই আসনখন ল'বলৈ যাব লাগে আৰু তাৰ ভিতৰত আৰু কথা আছে এইখিনি এতিয়া বাহুলৈকে নকওঁ দেই কৃষ্ণ আমি দ্বিতীয় আধা প্ৰশ্নলৈ যাওঁ কথাভাগ হৈছে যে এখন গৃহস্থী চলাবৰ কাৰণে আইগৰাকীৰ ভূমিকা অপৰিহাৰ্য এগৰাকী আইক বাদ দি হয়তো ক'ৰবাতহে ওলাব এখন গৃহস্থী চলি থকা হয়তো ক'ৰবাত গতিকে আইগৰাকীক কোন ক্ষেত্ৰত সচেতন হোৱা বেছি উচিত যে নিজৰ সংসাৰখন নিজৰ পৰিয়ালটো আৰু তেওঁৰ সন্তানকেইটা সংস্কাৰমুখী হয় ধৰ্মমুখী হয় আৰু যি আমাৰ বাতাবৰণ চলি আছে সমাজখনত সেই আইগৰাকীৰ ভূমিকা কেনেধৰণৰ হ'ব লাগে একদম সংক্ষিপ্ত ৰূপত কওকচোন এতিয়া কৃষ্ণ আইগৰাকীৰ এইটোৱে হ'ব লাগিব যে আইগৰাকীয়ে সদায় যিখিনি কৰ্মৰ দ্বাৰা তেওঁ হাতে কৰ্ম মুখে নাম গতিকে যি কৰ্ম কৰিব যাতে তাত কোনেও
মানে বেলেগভাৱে ভাবিব নোৱাৰে তেওঁ কৰ্মৰ দ্বাৰা যাতে ওচৰ চুবুৰীয়াৰো কৃপাহাৰ ঘৰখনৰ ল'ৰা ছোৱালীকেইটাই দেখি থাকিব ছোৱালীজনীয়ে যেতিয়া মাকৰ কৰ্মখিনি কৰোঁ তাত দেখিব হয়নে বয়োজ্যেষ্ঠ আহিছে অতিথি আহিছে সেৱা কৰিছে গৃহখন কেনেকৈ ৰাতিপুৱাতে উঠি তেওঁলোকক ভাগে ভাগে খোৱা বোৱা দিও স্বামীকো অফিচলৈ পঠাইছে পঠায়ো তেওঁ আকৌ কি কৰিছে সমাজৰ কামতো আগবাঢ়ি গৈছে আৰু নিজৰ কিবা যদি চাকৰি জীৱনো থাকে বহুতৰ আমাৰ বহু আই পাইছোঁ যে কৰ্ম কৰি আছে কিন্তু তাৰ মাজতে সমাজ ঘৰখন সুন্দৰভাৱে পৰিচালনা সেই আইসকলে সময় অপচয় নকৰে তেওঁলোকৰ ৰুটিন মানে নিজেই বনাই লয় ক'ত কেনেকৈ মানে চলিব যিগৰাকী আয়ে যদি আৰু স্বামীয়ে দিয়া বেডটি বিচাৰে তেতিয়াহ'লে সেইগৰাকীয়ে কেতিয়াও ঘৰখন সংসাৰমুখী কৰি নিব নোৱাৰিব ল'ৰাটোকো শিকাব নোৱাৰিব ছোৱালীজনীকো শিকাব নোৱাৰিব যিগৰাকী আয়ে তেওঁলোকৰ ঘৰৰ সন্তানকে ধৰি স্বামী বা শহুৰ শাহু নুঠাৰ আগতে তেওঁ গা পা ধুই গুৰু সেৱা কৰি তেওঁলোককহে উঠাবহি হয়নে তেনেকুৱা যেতিয়া কৰে তেতিয়া তেওঁ গোটেই দিনটোত সময়ে সময় নহয়নে বাৰু ভাগে ভাগে পতা আৰু কি আমাৰ এটাই আছে ইয়াতে মই এটা কথা ক'ব লাগিব দেই চমু যদিও তাৰমানে পঞ্চযজ্ঞ এই ঘৰখনৰ কাৰণে ঘৰখনৰ এগৰাকী মানে যদি সৎ মাতৃ সৎ পত্নী আৰু ইফালে এখন ঘৰৰ বোৱাৰীও কাৰোবাৰ বোৱাৰীও নহয় আমি নহয় জানো আৰু কাৰোবাৰ শাহুও আমি গতিকে আমি কেনেকৈ চলিব এতিয়া শাহু হ'লে আমাৰ ছোৱালীজনীক যেনেকৈ মৰম কৰোঁ পৰৰ ছোৱালীজনীকো আমি তেনেকৈ বুকুত সাৱটি ল'ব লাগিব নহয়নে বাৰু আৰু আমি বোৱাৰী হ'লেও আমাৰ যি কৰ্তব্য আমি যদি কৰি দেখুৱাওঁ তেতিয়াহে মোৰ নাতিটো বা মোৰ ল'ৰাটোৱে অনা বোৱাৰীজনীও বা কোনোবা মোৰ ছোৱালীজনীয়ে ইয়াত শিকি যাব গৈ তাই তেতিয়া বেলেগ এখন ঘৰত কৰিব গতিকে পঞ্চযজ্ঞ এই পঞ্চযজ্ঞ কৰা মাতৃসকলৰ যিটি 5 প্ৰকাৰ সেৱা তাত তাৰমানে গোটেই ঘৰখন সংযোগ কৰিব পাৰে প্ৰথম হ'ল যে পঞ্চযজ্ঞ হৈ গ'ল যে নিযজ্ঞ দেৱযজ্ঞ ব্ৰহ্মযজ্ঞ পিতৃযজ্ঞ ভূতযজ্ঞ এতিয়া ভূতযজ্ঞ ব্ৰহ্মযজ্ঞ দেৱযজ্ঞ এই যজ্ঞকেইটা আকৌ আমাৰ গুৰুগৃহতে হয়নে এইকেইটা আটাইকেইটা আমাৰ গুৰুগৃহত হয় আৰু ভূতযজ্ঞটোও হয় কিন্তু তাৰ ভিতৰত আকৌ এটা ভূতযজ্ঞ আমি বাহ্যিকত কৰিব লাগিব হয়নে বাহ্যিকত কৰিব লাগিব গতিকে এই 3 প্ৰকাৰ এতিয়া যদি কয় বোলে ব্ৰহ্মযজ্ঞ হ'ল আমি গুৰুগৃহত সোমাই পেলাই আমাৰ গুৰুমুখে পোৱা বাণীখিনি নিজে তত্ত্ব কোৱা তেওঁ হৃদয়ত আমি কেনেকৈ কৰিব লাগে সেইখিনি সকলোৱে জানে সেইখিনি কৰিলে তাৰপিছত কৰাৰ পাছত কি হয় নাম গালে নহয় বোলে আজি নাম মই নাগাওঁ এই ভাগৱত একাধ্যায়কে পঢ়োঁ বা কীৰ্তনকে একাধ্যায় পঢ়োঁ বুলি তেওঁ সামৰে সেয়া হ'ল ব্ৰহ্মযজ্ঞ আৰু দেৱযজ্ঞ হ'ল তেওঁক আমি হৰিৰ পৰা মূৰলৈ মূৰৰ পৰা ভৰিলে এনেকৈ কি কৰিছোঁ সেইটো সকলোৱে জানে নহয় জানো সাকাৰ ৰূপত আমি নিজে চাব পাৰিব লাগিব তেতিয়াহে হয়নে চাব নোৱাৰিলেতো আমাৰ কাম নাই আৰু যিদিনে চাব পাৰিব সেইদিনাখন আপোনাক কিমান ভাল লাগে দিনটো ন কেতিয়াবা হয়তো কোনোবা ক্ষণত দেখাও নাপায় কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় যে তেওঁক যেতিয়া যেনেকৈ ভবা হয় তেনেকৈ দৰ্শন পাই যোৱাৰ লগে লগে মানে নিজৰ কিবা এটা লাগি যায় আৰু নহয়নে যি নেকি ইন্দ্ৰনীল জ্যোতি সেই জ্যোতিভাগ আমি দেখিবলৈ যত্ন কৰিব লাগিব নহয়নে বাৰু আপোনাতে আমি দেখা পাম অৰ্থ চকুৰ হেৰিয়াত হয়নে গতিকে এই কথাবিলাক গুপুত কথা আমাৰ সকলোৱে জানে তাৰপিছত সেই দেৱযজ্ঞ ব্ৰহ্মযজ্ঞ হ'ল তাৰপিছত ভূতযজ্ঞ আমি পঞ্চভূতি দেহা হয়নে আমি সমস্ত তেওঁৰ চৰণতে অৰ্পণ কৰিলোঁ আৰু এতিয়া আমি গুৰুগৃহৰ পৰা ওলাই আহিলোঁ আহি এতিয়া আমি নিযজ্ঞ এই নিযজ্ঞৰ দ্বাৰা আমাৰ ঘৰখন তাৰমানে সমস্ত এক কৰি ধৰ্মমুখী কৰিব পৰা সমাজখন সুন্দৰ কৰিব পৰা নিযজ্ঞ কৰিবলৈ কি হয় ওলোৱাৰ পাছতে আপুনি কোনোবা আপোনাৰ স্বামীজন হয়তো মদাহীও হ'ব পাৰে তেওঁ আপোনাক ৰাতি বহুত অত্যাচাৰো কৰিছে কিন্তু আপুনি সেই প্ৰথম দিনটো আকৌ নতুনকৈ উদযাপন হয়নে সেই দিনটোত সেইখিনি কথা পাহৰি যাব লাগিব পাহৰি আপুনি যেন তেওঁ যেন একোৱে কোৱা নাই তেওঁ গুৰুগৃহৰ পৰা ওলোৱাৰ পাছত যে ল'ৰা ছোৱালীকেইটাই টেবুলে বহি আছে পঢ়ি আছে গা পা ধোৱা নাই সেই বুলি নহয় বোলে আটাইকেইটাকে আহা তোমালোক আহাচোন মই গুৰুগৃহৰ পৰা আহিলোঁ এভাগ সেৱা ধৰোঁ স্বামীজনকো মাতি তেওঁ প্ৰথম 4 দিন 5 দিনলৈকে তাৰমানে তেওঁৰ অকণ মাতিবলগীয়া হ'ব মই ওলাই আহিলোঁ আহা বুলি মাতিব লাগিব কিন্তু 5 দিনৰ পাছত চাব আপুনি মাতিব নালাগে স্বামীজনে কৈ থাকিব মা ওলাবৰ হ'ল আচোন সেই যে সেৱা যে কৰিলোঁ আমি সদায় ভকত ক'ত পাম শুই উঠিয়েতো ভকত নাপাম গৃহতে পাম এই গৃহৰ সেই সেৱাকণ কৰোঁতে যে মোৰ ল'ৰা ছোৱালী মোৰ স্বামী এই শব্দটো আমাৰ হৃদয়ত আহিব নালাগিব আমি প্ৰতি ভগৱন্ত বুলি ভকতৰ মূৰ্তিতে ভগৱন্তক দেখাব বোলে কৈছে হয়নে ভকতৰ মূৰ্তিত আটাইকেইজনকে চাই ল'ৰা ছোৱালীকেইটা জনা প্ৰাৰ্থনা এটাকে গাই তেওঁলোকৰ মাজেৰে কওক বোলে হৰিধনী এতিয়া দিয়া হয়নে দিলে হৰিধনীটো
দি পেলাই আনন্দহে পাব। সেইটো আনন্দ যেতিয়া আহি যাব, কাৰো প্ৰতি কাৰো বেয়া ভাৱনাও নাথাকে, যেন একদম দেউতাকেও এজন মানে বিৰাট দুৰ্জন দেউতা এজনো 5-6 দিন মানে এমাহৰ ভিতৰত তেওঁক আমি কণ্ট্ৰলত আনিব পৰা যাব, যে ল'ৰাটোকো ভালকৈ মাতে, আইগৰাকীকো বোলে আয়ো দেহি মই ইমান গালি গালাজ পাওঁ, তেওঁতো ৰাতিপুৱাই মুখে সেৱা কৰে দেখোন, তেওঁ মোক বুলি জানিব, তেওঁ যেন হেৰি হৈ আছে, জ্ঞানৰ পোহৰ পোৱা নাই, হয়নে? কিন্তু আইগৰাকীৰ উদ্দেশ্য আৰু লক্ষ্য বেলেগ। এই যে সেৱা ভাগ ল'লে, তেওঁলোকৰ মনোকামনা এক কৰিলে, হয়নে? এক কৰি মনটো ঈশ্বৰত দিয়ালে, সকলোৱে ঈশ্বৰক সেৱা কৰিলে, এটাতো মনটোতো 1 মিনিট হ'লেওতো মনটো দিলে, হয়নে? তাৰ পাছতে তেওঁ এখন মানে ভিতৰি ঈশ্বৰক ভগৱন্তক সাক্ষী কৰি এখন আবেদন দিব দিনটোৰ কাৰণে, যে বোলে প্ৰভু মোৰ ভকত, আমি সদায় নিৰ্যোগ্য ভকত, কিন্তু ভকত মোৰ ঘৰতে আছে, গতিকে তেওঁলোকৰ চৰণতে মই সেৱা জনাইছোঁ যে মোৰ গৃহখনত থকা গৰু ছাগলীকে হাঁহ মুৰ্গীকে ধৰি আদি মানে যিবিলাক চৰাই হেৰি কৰে, সেই সমস্ত জীৱৰ মংগলৰ্থে মই এতিয়া পাকশালীত সোমাম, ভাগে ভাগে তেওঁলোকক খোৱা যোগাৰ কৰিব লাগিব। গতিকে আজ্ঞাপৰ ভৰি ভকতি, হয়নে নহয়? এতিয়া আমাৰ সমাজ এখনত দেউৰীয়ে অন্নমুঠি ৰান্ধিবলৈ হ'লে সেৱা লৈ যায়, আমি এতিয়া আজ্ঞা ল'ব নালাগিব জানো ঘৰৰ অন্নমুঠি ৰান্ধিলে? গতিকে সেই সেৱা ভাগতে তেওঁ হৃদয়েৰে সেইটো মুখৰ কৈ দিলে, এওঁলোকেও আকৌ আজিকালি ল'ৰা ছোৱালীও বৰ হেৰি নহয় ন, হেৰি হ'ব, গতিকে হৃদয়ত সেই ভাৱনা ৰাখি সেৱাটো লগ হৈ গ'ল ঈশ্বৰৰ দিনটোলৈ। আৰু মনে মনে ভাবি থাকিব লাগিব যে হে প্ৰভু মোৰ গৃহত আজি এজন ভকত অহা হ'লে মোৰ গৃহখন অন্ততঃ উদ্ধাৰ হ'লহেঁতেন, কাৰণ ভকত নহালৈকে একো নাই। ভাগৱতত শাস্ত্ৰত কৈয়ে দিছে, যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত, তাৰ গৃহচয় সৰ্পৰ আলয়, ইটো মহন্তৰ মত, হয়নে? গতিকে আমি ঠিক তেনেকৈ ইয়াৰ দ্বাৰাও আমি ঈশ্বৰক চিন্তা কৰিলোঁ, ইফালে ভাবি থাকিলোঁ। ভাৱনা যদি হয়, সদায় ভাৱনাতহে ভগৱন্তক পায়, গতিকে ভাবি থাকিলে ঈশ্বৰে সেইটোও দিব আমাক। এতিয়া আৰু এভাগ কথা জানো, শৰণলৈতো ঢেৰ আলোচনা হৈয়ে থাকে, মই এটা কথা স্পষ্টকৈ সোধোঁ আপোনাক, যে কেতিয়াবা আমাৰ ল'ৰা চামৰ যিখিনি যুৱক থাকে, যুৱকসকলক শৰণৰ কাৰণে আগবঢ়োৱা হৈছে আজিকালি কওঁতে আলোচনা কৰোঁতে হৈছে, কিন্তু যুৱকৰ তুলনাত আমাৰ যুৱতীসকল কন্যাসকলক শৰণলৈ পঠিয়াবৰ কাৰণে কিয় আইসকল বা সেই গৃহস্থীখনে আগ নাবাঢ়ে? কি ক'ব আপুনি? সেইটোতো মই এতিয়া তেওঁলোকৰ পিতৃ মাতৃ অভিভাৱককে ক'ম, কাৰণ অভিভাৱকসকলে যে মোৰ দৃষ্টিৰে ব্যক্তিগত এটা ধাৰণা, যুৱকজনে যেতিয়া শৰণ লয় তেওঁ নিজৰ ব্যক্তিগত জীৱন দৰ্শন আৰু অন্যান্য কৰ্মব্যস্ততাত থাকে, কিন্তু যদি কন্যাগৰাকীয়ে শৰণ লয় তেওঁ নিজৰ মাতৃ নিজৰ আইতাকৰ লগত কিন্তু আখলতো যাব, ককায়েক হওক ভায়েক হওক পিতৃয়ে হওক তেওঁলোককো চাব। গতিকে মোৰ এটা ব্যক্তিগত ধাৰণা, যুৱকতকৈ যদি কইনাসকলক প্ৰথম শৰণ দিয়া যায় কইনাসকলক, তেতিয়া গৃহস্থীখন কিজানি আৰু অলপ উৰ্ধগামীহে হ'ব। আপুনি কি ক'ব? আমাৰ সেইটোৱে একমত যে আমাৰো ছোৱালী আছে, আমাৰো সন্তান আছে, আমি কিন্তু ল'ৰাতকৈ ছোৱালীক আগতহে, তাৰমানে যেতিয়াই পুষ্পিতা হৈছে, পুষ্পিতা হোৱাৰ মানে হেৰি কৰিছোঁ আৰু 7 দিনত যেতিয়া নিয়ম, মই কিন্তু 7 দিনত দিয়া নাই দেই পুষ্পিতা অনুষ্ঠানটো কৰিবলৈ। ছোৱালীজনীক সুধিছোঁ, তাই নিজে মাকক সুধিবলৈ কয়, কাৰণ আমাৰ সেইখিনিয়ে দিছে, বিবাহ কৰ্মশালাটো আমাক সেয়া দিছে, আমি লোৱা কৰ্মশালা লৈছোঁ। গতিকে তাত আমাক কৈছে যে মাকে সুধিব লাগিব ছোৱালীজনী যে তোমাৰ শৰীৰটো সুস্থ হৈছে নে নাই। যদি সুস্থ নোহোৱাকৈ আমাৰ এটা নীতি আছে বোলে 7 দিনত আমি ঈশ্বৰ সেৱা ভাগ কৰি তেওঁক সমাজৰ মাজত বহোৱাটো আমাৰ যোগ্য নহ'ব। ঠিক একেই আমাৰ এই মাহে হৈ থকা আইসকলৰ ক্ষেত্ৰতো 7 দিন হ'ল বুলি যে আমি ৰন্ধন কৰিব পাৰিম এইটো কিন্তু কেতিয়াও নহয়, যেতিয়ালৈকে দেহ শুদ্ধ নহয়। গতিকে যুৱতীসকলকহে আমি প্ৰথম দিব লাগে, কাৰণ ছোৱালীজনীয়ে এইখন গৃহৰ উপৰিও আকৌ এখন গৃহৰ দায়িত্ব ল'ব লাগিব, ইয়াতে গোটেইখিনি শিকি যাব লাগিব। তাত কোনে শিকাব? আজিকালিতো দেখিছেই যে শাহুৱেকে ভালটো ক'লেও বোৱাৰীয়ে নুশুনে, মাকলেহে ফোনটো কৰিব আগতে যে মা এইটো আৰু মাকে যদি কৈ দিয়ে সেইটোৱে শিলৰ ৰেখা একেবাৰে, হয়নে? এইটো ভুল হৈ আছে নাই আমাৰ সমাজত? কিন্তু মই সেইটোক মানি নলওঁ। তোমাৰ প্ৰথম সেইগৰাকী জন্ম মাতি তেওঁক তুমি অপমান কোৱাত কথা কোৱা নাই, তেওঁ যেতিয়া তোমাক এইখন ঘৰলৈ উলিয়াই দিলে, গোপিনীসকলে উপদেশ আকাৰে বহু কথা বিয়া নামতে গাই কৈ আছে, হয়নে?
কৈছে নে নাই? গতিকে সেইবিলাক যদি ল'বলৈ যোৱা হয় তেতিয়াহ'লে যেতিয়া আহি মাতৃ বুলি যেতিয়া তেওঁলোকক সেৱা ধৰিবা, তোমাৰ স্বামীৰ পিতৃ মাতৃ, তোমাৰো পিতৃ মাতৃ, নিজৰ পিতৃ মাতৃ, হয়নে? সেইকাৰণে জনক ৰজাই সীতাক যেতিয়া বিবাহ দিছে, সীতাৰ বয়স 7 বছৰ, তেতিয়া সীতাক কৈছে, হে সীতা, তোমাক মই ইমান দিন তোমাক মই সুন্দৰকে মাতৃ মৰম পিতৃ মৰম দুয়োটাই দি তোমাক মই সমানে ডাঙৰ কৰিছো, কিন্তু এতিয়া কথা তোমাক মই এখন গৃহলৈ উলিয়াই দিম, তোমাক মই দুটামান কথা কওঁ, সেই কথাকেইটা মনত ৰাখিবা। তোমাৰ ননন্দী, তোমাৰ দেৱৰ, তোমাৰ জ্যেষ্ঠজন, তোমাৰ শহু শাহুৰ, তোমাৰ পৰিয়ালৰ ইষ্ট কুটুম্ব শহীদ বান্ধৱ এই সমস্তকে তোমাতকৈ বয়োজ্যেষ্ঠসকলক সন্মান দিবা, তোমাতকৈ সৰুসকলক শ্ৰদ্ধা মৰম দিবা, স্নেহ দিবা, আৰু কেতিয়াও কাৰো লগত সমানে কথা বতৰা তৰ্ক বিতৰ্ক নকৰিবা। আৰু কেতিয়াবা যদি শহু শাহু আৰু ননন দেওৰ বা তোমাৰ স্বামীৰ লগতো যদি কিবা বাক বিতণ্ডা লাগি তুমি কেতিয়াও মোৰ গৃহলে নাহিবা, মই কিন্তু সেইটো কাৰণত তোমাৰ কাৰণে মোৰ দুৱাৰ সদায় বন্ধ থাকিব, আৰু তুমি ভাল অৱস্থাত আহা, মোৰ ঘৰত থকা কথা নাই। এই কথাখিনি কিয় দিছে? আমাৰ সমাজলৈ দিছে এইখিনি। আমি প্ৰতিজন পিতৃ মাতৃয়ে জনাৰ পাছত আজি এখন গৃহ দেখিছোঁ, ইমান সুন্দৰ গৃহ, 5টা ভাই ককাই একেলগে আছে, দেউতাক একেবাৰে সমাজৰ ভাল সভাপতি সম্পাদক, ঘৰখন খুব সুন্দৰ বৈকুণ্ঠপুৰীৰ দৰে, মাকেও এটাইখিনিকে প্ৰতিপাল কৰি সুন্দৰকৈ ধৰ্ম ৰক্ষা কৰি আছে, কিন্তু বিবাহ কৰি অনাৰ পাছত এজনীকে বেলেগ ঠাইৰ পৰা অহাৰ পাছত যদি 2জনী ভাল 3জনীয়ে বেয়া, ঘৰখন টান হৈ গ'ল। কিয় হ'ল? আজি সেইসকল জীয়ৰীক মাক বাপেকে ভাল শিক্ষা দি পঠোৱা নাছিল চাগে, সেইকাৰণেহে তেনেকুৱা হৈছে। গতিকে এই কথাবিলাক এইখিনি আঁতৰ হ'বৰ কাৰণে আমি সদায় মাতৃসকলে নিজে চেষ্টা কৰিব লাগিব। ছোৱালীজনীক প্ৰতিটো কথা আমি শিকাই যাব লাগিব, কাৰণ ল'ৰাতকৈ আমাৰ ছোৱালী বেছি ভাল, কাৰণ ধৰ্মৰ বাগজৰীডাল বোলে মাতৃগৰাকী, হয়নে? মই আগতেই কৈছোঁ। আপুনি মোক আৰু এভাগ কথা জনাওক কৃপা কৰি, যে আমি এতিয়া কন্যাগৰাকীৰ পিতৃ মাতৃৰ ঘৰৰ বিষয়ে জানিলোঁ, এতিয়া যিগৰাকী কন্যা জীৱনৰ কাৰণে নিজৰ পিতৃ মাতৃক, যি জন্মদাতা পিতৃ মাতৃ, তেওঁলোকে এৰি থৈ আহে চিৰজীৱনৰ কাৰণে, আহি স্বামীৰ গৃহখনকে নিজৰ গৃহ হিচাপে মানি লয়, তেনেস্থলত স্বামীৰ মাতৃ অৰ্থাৎ শাহু মাক আইগৰাকী আৰু শহুৰজনৰ ভূমিকা কেনেকৈ হ'ব লাগে? এইটো একদম বৃহৎ ডাঙৰ ভূমিকা ল'ব লাগিব। কিয় ল'ব লাগিব? যে আমি সদায় চাব লাগিব নিজৰ জীয়াৰীজনীক দিওঁতে আমাৰ কেনেকুৱা হৈ আছিলে। এতিয়া বেলেগ এখন ঘৰৰ পৰা তাই গোটেই পিতৃ মাতৃ ভাই ককাই সমস্তকে এৰি আহিছে, হয়নে? গতিকে তেওঁক আমি প্ৰথম স্নেহ মৰম দিব লাগিব, যে দেউতাক মাকৰ দৰে আমি যদি মৰম দিওঁ, তেওঁ তেতিয়া সেই মৰমখিনি বেলেগ বুলি ভেদভাৱটো আনিবলৈ তেওঁ সুবিধা নাপাব। আৰু তেওঁক বোৱাৰী হ'ল বুলি পিছদিনাই যে বোৱাৰী ধৰ্ম বোলে একে দুবাদল চোতালখন সাৰিবলৈ বাঁহনীডাল উঠাই দিব লাগিব, এইটো কথা নহয়। কাৰণ এগৰাকী যুৱতীয়ে দেউতাকৰ মাকৰ লগত বিয়াৰ আগদিনালৈকে তেওঁ কেঁচুৱা হৈয়ে আছে, যিমান বয়সে নহওক মাক বাপেকৰ ওচৰত কেঁচুৱা। ছোৱালীজনীক অন্ততঃ এই ঘৰখন বুজি পাবলৈ কমেও 2টা বছৰ তাইক সময় দিব লাগে, আৰু স্বামীজনেও ঠিক তেনেকৈ দিব লাগিব, যে আমি প্ৰথমে বন্ধু বান্ধৱী, নহয়নে বাৰু? আঁতৰে আছোঁ, এতিয়া কাষতে পাইছোঁ, কাষতে পাই আমি নিজে দুইজনক খুব ধুনীয়াকৈ বুজাবুজি হ'ব লাগিব। আৰু বুজাবুজি হোৱাৰ পাছতে পিতৃ মাতৃ সকলৰ লগতো যে মাকে দেউতাকে কেনেকৈ কি কৰিছে সমস্তখিনি, কাৰণ তেওঁ সমস্ত ত্যাগ কৰি তোমাক স্বামী হিচাপে বুজিছে, নহয় জানো? এতিয়া সৰ্বা সমস্ত বস্তু ত্যাগ হ'লেও আইগৰাকীৰ স্বামীজন যেতিয়া নাইকিয়া হৈ যায়, সেই আইগৰাকীৰহে এটা ডাঙৰ বস্তু নাইকিয়া হৈ যায়, বাকী সকলৰ কিন্তু নহয়নে বাৰু? গতিকে সেই কণতে আমাৰ স্বামী আৰু পত্নীৰ শ্ৰেষ্ঠতাটো সেইটোৱে। কাৰণ কৈছে বিবাহ সম্বন্ধে পুৰুষ হৃদয়ৰ ধাংগিনী, স্বামী বুলি পাই ধৰ্ম অৰ্থখিনি, হয়নে? এতিয়া স্বামীয়ে যেনেকৈ স্বামীৰ লগত বিবাহ হোৱাৰ লগে লগে ভকত ভগৱন্তক সাক্ষী কৰি যেতিয়া মাল্য প্ৰদান কৰি এজন যুৱকক স্বামীৰূপে ল'লে, লোৱাৰ পাছত কি হৈ গ'ল, তেওঁ যি বেয়া কৰিলেও বেয়াখিনিৰ যদি কিবা হয় আধা পায়, ভাল কৰিলেও ভালখিনি পাব, আৰু তেওঁ পাব বাৰু, কিন্তু স্বামী পত্নীগৰাকীয়ে কৰাখিনিওতো পাব স্বামীয়ে, হয়নে? স্বামী আয়ু চুলিৰ ক্ষেত্ৰত ছোৱালীজনীৰ কথা আছে নাই? সেই কথাখিনি মাকে যদি তেওঁৰ পিতৃক কৰি থকা কৰ্মখিনি তেওঁ যদি ছোৱালী অৱস্থাতে ঘৰখনত দেখি থাকে, ইয়াত আহি আকৌ কোনোবাই শিকাব লগীয়া নহয়। তেতিয়া তেওঁৰ কৰণীয় কৰ্তব্যবিলাক ধুনীয়া শুদ্ধ হৈ আহিব, তেতিয়া এই হাল শহু শাহুৰে কেতিয়াও তাইক বেয়া বুলি ভাবিবলৈ নাযায়, আৰু তেওঁ নিজৰ আপুনি
মানে নিজৰ কন্যাৰ দৰে মৰম কৰে আৰু কন্যাৰ দৰে মৰম দিব লাগিব তেতিয়াহে কাৰণ বুজিব লাগিব কিবা এটা যদি কিবাও কৰিছে সেইটো মানে এইটো গুৰুত্বপূৰ্ণ হিচাপে ডাঙৰ কৰি কোনোবা ঘৰতে মানে হাই হুলস্থুল কৰি নহয় তেওঁক বুজাবলৈ চেষ্টা কৰিব লাগিব আৰু সুবিধাকণ দিব লাগিব কৃষ্ণ বৰ সুন্দৰকৈ উপস্থাপন কৰিলে অকল মোৰে নহয় এইখিনি অৱশ্যে সমাজৰ প্ৰশ্ন মই প্ৰতিনিধি হিচাপে আছোঁ আজি গতিকে সমাজত পোৱা প্ৰশ্নখিনিয়ে জানিব বিচাৰিছোঁ সেইকাৰণে মই বিশেষ আধ্যাত্মিকতালৈ যোৱা নাই আৰু এটা কথা সকলোৱে জানে দেখিয়ে আছে আমাৰ এখন গৃহস্থিত আমাৰ সদস্য যিমান কেইজন থাকে সেই সদস্যতকৈ বেছি স্মাৰ্টফোনৰ সংখ্যা বেছি অৱশ্যে এইটো ঠিক যে বিজ্ঞান প্ৰযুক্তিবিদ্যা বা ইণ্টাৰনেটৰ যুগ কিন্তু এই সকলোখিনি যিমান বাঢ়িছে তাৰ যিমানখিনি লাভ হৈছে তাতকৈ বেছি কিন্তু সমাজখনৰ ক্ষতি হৈছে এটা মোৰ ব্যক্তিগত ধাৰণা আৰু এভাগ কথা আমি শৈশৱৰে পৰা 4টা আশ্ৰমৰ কথাই পাই আহিছিলোঁ ভাগৱত ব্যাখ্যাত এইখিনি আমিও প্ৰকাশ কৰি থাকোঁ বাৰু যে ব্ৰহ্মচাৰ্য গাহস্থ বানপ্ৰস্থ সন্ন্যাস এই 4 আশ্ৰম এতিয়া নতুনকৈ বৃদ্ধাশ্ৰম যোগ হ'ল গতিকে আমি বৃদ্ধাশ্ৰম ভাগক হাঁহিৰে এনেকৈ উৰাই দিব বিচৰা নাই তাৰমানে সেইকাৰণে এই যেতিয়া আমাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাই হেঁচা মাৰি ধৰিছে গৃহস্থীখনৰ সংখ্যাতকৈ স্মাৰ্টফোনৰ সংখ্যা যেনেকৈ বেছি হৈছে এইটো বৰ দুখ লগা কথা ভাবিবলগীয়া কথা যিমানখিনি স্মাৰ্টফোনৰ সংখ্যা আছে এখন গৃহস্থীত সিমানখিনি মূল্যৱান গ্ৰন্থও নাই সেই গৃহস্থীখনত গতিকে এতিয়া আপোনাৰ শ্ৰীমুখেৰে জানিবলৈ বিচাৰিম কাৰণ আপুনি যিভাগ কথা ক'ব সেইভাগ সকলোৱে গ্ৰহণ কৰিবলৈ সুবিধা পাব কিন্তু মই যিখিনি ক'ম সেইখিনি অলপ কম সংখ্যকে গ্ৰহণ কৰিব গতিকে মই আপোনাৰ পৰাই শুনিব বিচাৰোঁ যে এটা বৃহৎ ধৰ্মগত সমস্যা এটা সামাজিক সমস্যা এই এটা বৃহৎ ব্যাধিৰ পৰা কেনেকৈ গৃহস্থীখনে এই উঠি অহা প্ৰজন্মক এই বৃদ্ধাশ্ৰমলৈ যোৱাৰ পৰা 4 আশ্ৰমৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখিব অলপ চমুকে কওকচোন বৰ ডাঙৰ প্ৰশ্ন আৰু কথাখিনিৰ উত্তৰটো বাৰু তুমি দিয়ে দিছা যে স্মাৰ্টফোনৰ কাৰণে কি হৈছে সেইখিনিতো আমি গম পাই আছোঁ আৰু বিশেষকৈ আমাৰ কৰোণা কালৰ পৰা আমাৰ বেছি ল'ৰা ছোৱালীবিলাক মানে ধ্বংস পথলৈ গৈ আছে বুলি ক'ব যুৱ উশৃংখল বুলি কৈ আছোঁ আমি এতিয়া ক'ব লাগিব যে আমাৰ উশৃংখল যুৱকসকল অকলে তেওঁলোকে এনেই উশৃংখল হৈ যোৱা নাই আমাৰ পিতৃ মাতৃয়েও কৰিছোঁ হয়নে পিতৃ মাতৃয়ে সেইখিনি সুবিধা গতিকে তেওঁলোকে মোবাইল ফোন আৰু মটৰচাইকেলৰ আশাত লৈ লয় নহয় এতিয়া সেইকাৰণে স্বৰবৰ্ণৰ ভিতৰত কি ব্যঞ্জন বৰ্ণৰ ভিতৰত এতিয়া মানে বৰ্ণটোৰ পৰা বহুত ধ্বংস হৈছে গম পাইছানে মোবাইল মটৰচাইকেল মাছ মাংস মদ সুৰাপান হয়নে হৈছেনে নাই আৰু মিছ কল চব ময়েই এতিয়া মোবাইল ফোন দি দিলে পৰীক্ষাত ভাল ৰিজাল্ট কৰিছে মেট্ৰিকটোনো পাছ কৰাত এটা ৰিজাল্ট বুলি ক'ব পাৰিনে এইটো এটা হেৰিয়ালৈ যায় জীৱনটোৰ আচলখিনি আছে কিন্তু সেইখিনি এতিয়া যিজনে ফাৰ্ষ্ট ডিভিজন লেটাৰ পাই 5টা 6টাত পাই পেলাই ষ্টাৰ পাই পাছ কৰিলে 81-82% 99লৈকে পোৱাও দেখিছোঁ কিন্তু হায়াৰ ছেকেণ্ডাৰীত গৈ কি পাইছে চাবচোন আৰু পৰীক্ষালৈ যাবৰ আগমুহূৰ্তত কি কৰিছে যে 2-3 দিনৰ আগত 5জনমান ভকত মাতি আনি শৰাই দি একে সুন্দৰকৈ মানে ল'ৰাটোক সেৱা লোৱাই একে পৰীক্ষালৈ যাব আৰু দিছে কিন্তু যেতিয়াই ৰিজাল্ট আহিল ওচৰৰ ভকতজনকো সেৱা কৰাই পঠিয়াইছিল মাক বাপেকক সেৱা কৰাইছিলে ককা আইতাক সেৱা কৰাইছিলে যে তুমি ভালকৈ পৰীক্ষাটো দিবা কিন্তু ৰিজাল্ট ওলোৱাৰ পাছত কি কৰে আমাৰ অভিভাৱকসকলে সেইসকলৰ সেৱাৰ মোবাইল মটৰচাইকেলৰ চুক্তি আহি গ'ল আৰু লগতে কি হ'ল এইফালে গুৰুক পাহৰি গ'ল যে যাৰ আশীৰ্বাদত মই পালোঁ বুলি বা কিবা এটা পালোঁ বুলি কাৰোবাক গুৰু গৃহভাগত মূৰটো দুৱাবলৈ ক'লেনে কোনোবা পিতৃ মাতৃয়ে যে বোলে তুমি ৰিজাল্ট পালা হয় তোমাৰ আজি তুমি গুৰুগৃহ দৰ্শন কৰি গৈছা ভগৱন্তই তোমাক কৃপা কৰিছে তুমি আগতে যোৱাচোন গুৰুগৃহত সেৱা ভাগ ধৰা তুমি যোৱাচোন বৰ্তা ককা বহি আছে ককাক সেৱা এটা জনোৱা সেইটো কিন্তু কোনেও নকলে এই বাহ্যিক মিঠাই আনি গোটেই মানে খোৱা বোৱাত ব্যস্ত হ'ল আৰু সেইখিনিতো দিনৰখিনিয়ে খালে আৰু ইষ্ট কুটুম্ব আহিব ন খবৰ ল'বলৈ তেওঁলোকে আকৌ কি ক'ব মোক এয়া মিঠাই নহ'ব দেই আমাক একেবাৰে ৰাতিলৈ বেলেগ লাগিব
হয়নে? জীৱ হত্যা প্ৰাণী হত্যা কৰাত লাগি গ'ল। আৰু সেই উৎসৱ কৰাৰ পাছত সেই সন্তানে ভাল যে কিবা এটা হ'ব আমি ভাবিব পাৰোঁনে? এতিয়াই কৈছে যে 3টা সময়ত মাতৃসকলে সন্তানক জ্ঞান দিব পাৰে। এটা হ'ল পুৱা ৰাতিপুৱা পঢ়িবৰ সময়ত উঠাওঁতে যশোদা মাতৃয়ে যেনেকৈ উঠাইছিল কৃষ্ণক, প্ৰাতঃ সময়ে যশোৱা জননী, নহয়নে? তেজৰে কমলাপতি বৰগীতটি কি সুন্দৰ। ল'ৰা ছোৱালী শুই আছে, তুমি ঘৰটো সাৰি আছা, হয়নে? মোক কৈছে তুমি ঘৰটো সাৰি আছা, তুমি সুন্দৰকৈ বৰগীতৰ কুলি এটা গাই আহা। সিহঁতৰ বোলে যিমান গভীৰ টোপনি থাকিলেও কাণখনত কিন্তু সেই শব্দটোৱে কাম দিব। আৰু লগে লগে গা ভৰি লৰাওঁতেই তুমি ঈশ্বৰলৈ যোৱা, উঠোৱাগে ধুনীয়াকৈ, বোলে উঠা উঠা তোমালোকে পঢ়িব লাগিব নহয়, সুন্দৰকৈ মৰমৰ মাতষাৰ তুমি সেই প্ৰথম অৱস্থাতে দিব লাগিব। আৰু যেতিয়া স্কুললৈ যাব খাবলৈ দিবা, খোৱা সময়ত তাক মানে এই দিনৰ কৰ্মপঞ্জীখন তাৰমানে যে কি কি কৰিব লাগিব, কি কি আছে, এই কথা বতৰাবিলাকৰ তাৰমানে অকণ আভাস দি সুন্দৰকৈ আহাৰ মুঠি যদি সি নেখাওঁ বুলি কোৱা বস্তুটো তোমাৰ কথাৰ বোলে হেৰিয়াত সি সেইটো কেতিয়া খালে গম পাব নালাগিব, এনেকৈ কৈছিলে। আৰু এটা সময় দিছে ৰাতি যেতিয়া শুব, 2টা তোমাৰ ল'ৰা, এটাই ধৰতো সময়মতে মাক দেউতাকৰ লগত একো নাখায়, সি মানে অকণমান দেৰিকৈ আহে বা কিবা বেলেগ লগৰীয়াৰ লগত আড্ডা মাৰি কিবা কৰিছে, তুমি গম পাই আছা কি যে অকণমান বেয়া হৈছে। তেতিয়া সি সোমাবহি, দেউতাকেতো মাকে গম নিদিয়েই ল'ৰা দেৰিকৈ আহিলে, হয়নে? মাকে গম নিদিয়ে নহয়, মানে হাতত কাৰে ভৰিত কাৰে অন্নমুঠি সজাই থৈছে। এতিয়া খাই থাকোঁতে তুমি খং নকৰিবা, সুন্দৰকৈ তাক বুজাই বঢ়াই খাব। ইমাননো দেৰি কিয় হ'ল, কি এনেই মানে আলাসতে কৈ তুমি খোৱাচোন, মই তোমাৰ বিচনাখন চাই আহোঁ। তেতিয়া সি ধুনীয়াকৈ বিচনাত পৰিব, তুমি আঁঠুৱাখন তৰি দিয়া, মূৰটোত বোলে হাত ফুৰাই ফুৰাই মানে 2টামান কথা তেতিয়া ক'বলৈ কৈছে। তুমিনো কিয় এনেকুৱা কৰা, দেউতাই বেয়া পায় নহয়, আৰু লগৰীয়াই তোমাক হেৰি নকৰে, কালিলৈ তোমাৰ কিবা এটা প্ৰয়োজন হ'ব, তোমাক দেউতাইহে দিব লাগিব। গতিকে তোমাৰ ভাল বেয়াটো কালিলৈ তোমাৰ কিবা এটা যদি বাটত কিবা এটা হয়, কোন যাব লাগিব দৌৰি? তুমি এনেধৰণে বিভিন্ন প্ৰকাৰে সি মনত যাতে খং ভাৱটো তাৰ ননাকে তুমি বুজাব পৰা শক্তিটো তোমাৰ মাতৃগৰাকীৰ হ'ব লাগিব বুলি কৈছে। আৰু এভাগ কথা চমুকৈ জানো সময়ৰ প্ৰতি লক্ষ্য ৰাখি, আমি আমাৰ উঠি অহা প্ৰজন্মক গৃহস্থীখনে, তাৰ কাৰণে দায়িত্ব অকল গৃহস্থীখনেই নহয়, শিক্ষক সমাজখন আৰু আধ্যাত্মিক জগতৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তি তাৰ কাৰণে ভূমিকা আছে। এতিয়া উঠি অহা কিছু প্ৰজন্ম আছে যিসকলৰ ভকতি হৃদয়ত আছে বুলি তেওঁলোকৰ বাক্য বচন কথাত গম পোৱা যায়। কিন্তু আলোচনা কৰিবই নালাগে আচলতে এইবোৰ কথা, তথাপিতো সংস্কাৰ লাগে যিহেতুকে কেতিয়াবা নামঘৰ বা এনেকুৱা ধৰ্ম অনুষ্ঠান যেতিয়া সেই উদীয়মানসকল আহে, তেওঁলোকৰ হৃদয়ত ভকতি ভাৱটো দেখিলেই বুজি পোৱা যায়, কিন্তু তেওঁক বাধা দি ৰখা যায় যে তোমাৰ বয়স হোৱা নাই, তোমাৰ এতিয়া পঢ়িবলৈ সময় হৈছে, তুমি এনেকুৱাও হয় যে তুমি এখন খেলৰ নহয়, তুমি বেলেগ এটা অনুষ্ঠানৰ, অৰ্থাৎ বেলেগ এখন সমাজৰ তুমি সংগী, এনেকুৱাও হয়। আৰু যিখিনি নৈবেদ্য বা যিখিনি বাদ্যযন্ত্ৰ আমাৰ গুৰুজনাই দি থৈ গৈছে, সেইখিনি পৰিৱেশন কৰাৰ ক্ষেত্ৰতো তেওঁলোকক বাধা দিয়ে। তাৰ অজুহাত বিভিন্ন ধৰণৰ দিয়ে, যে তোমালোকৰ পৰিয়ালক এঘৰীয়া কৰি ৰখা হৈছে, তোমালোকে শৰণ লোৱা নাই, তোমালোকে আমাৰ সমাজখনৰ নহয়, এনেকুৱা ধৰণৰ। গতিকে আপুনি এগৰাকী মাতৃ হিচাপে আৰু সমাজখনত আপুনি বিশেষভাৱে জড়িত হৈ থকা, গতিকে আপুনি কি বুলি ভাবে, কি বুলি ক'ব? সেইটো মোৰ ভাৱনাৰ পৰা কওঁ দেই, আনৰ কিটো নাজানো, মোৰ ভাৱনাৰ পৰা সেইটো আমি মানে নাপাই নকৰিবা বেলেগ সমাজ, এই কথাবিলাক আমাৰ আহিব নালাগে। কাৰণ তেওঁ এজন উঠি অহা প্ৰজন্ম, আয়ৈ দেহি আহিছেহে জগতলৈ, গতিকে তেওঁৰ কাৰণে তেওঁ যিটো পাৰিছে বাধ্য, তেওঁ কোনখিনি যে আমি যদি প্ৰসংগ কৰিছোঁ তেওঁক বহিব নালাগে, শৰণ লোৱা নাই নালাগে, কিন্তু তেওঁ যদি দিহানাম এটা তেওঁ নেগেৰাটো ভালকে বজাব জানে, খোলটো বজাব পাৰে, তালযোৰ বজাব পাৰে, তেওঁ অনাসংগী, কিন্তু আমাক সহযোগ কৰিছে, কিয় নিদিম বাৰু? সেইটো দিব লাগে। তেওঁক উৎসাহ দিলেহে আমাৰ প্ৰচাৰ প্ৰসাৰ ক'ত হ'ব? তেওঁক যেতিয়া আগ্ৰহে সেই সন্তানে যেতিয়া হৃদয়ত ভাবিব, তেওঁলোকৰ সমাজলৈ গ'লো, ইমান ভাল, মোক এনেকুৱা কৰিছে, আহি তেওঁ ক'ত ক'ব? ঘৰখনত ক'ব, মাকৰ আগত ক'ব, নহয়নে বাৰু? তেতিয়া সেই পিতৃ মাতৃহালেও কি ভাবিব, হয় দেই আমাৰ সমাজতকৈও দেখোন তেওঁলোকৰ সেইখিনিহে বেছি ভাল, হয়নে?
আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিন্তু উদ্দেশ্য আৰু লক্ষ্য সেইটো কিন্তু আমাৰ কিন্তু কিছুমানে এতিয়া যে তুমি ক'লা যে আমাৰ প্ৰজন্মৰ ভক্তি দেখিলেই গম পোৱা যায় সেইটোৰ কাৰণেই আমাৰ এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ 1 নম্বৰত আছে কেনেকৈ আছে 5 বছৰত গুৰু পৰিচয় দিয়াইছে যিটো সন্তানে গৰ্ভত মাতৃৰ গৰ্ভতটো মাতৃৰ দ্বাৰা শিকি আহিছে যদি শিকি আহিছেই কিন্তু বাহ্যিকত জন্ম হোৱাৰ পাছতে প্ৰহ্লাদৰ দৰে তেওঁ গুৰু চিনি পালে দেৱক চিনি পালে অন্ততঃ সেইকেইটা বস্তু চিনাকি কৰি দিয়ে আৰু সমাজখন যে আমি সমাজলৈ গ'লে ধুতিখন পিন্ধি যাব লাগিব গামোচাখন লাগিব ভকত এজনক সেৱা কৰিলে পিছাপ মাৰি আলনাৰ পৰা গামোচাখন লৈ যে সেৱা কৰিব লাগে সেই কথাষাৰ অন্ততঃ তেওঁলোকে জানিব হয়নে সেই কথাটো আৰু 12 বছৰত শৰণ দিয়াবলৈ কৈছে এতিয়া আমাৰ এটা কথা হৈছিল যে শৰণ দিয়াবলৈ কওঁতে আমাৰ ছোৱালীক নিদিয়া আৰু কিছুমান অভিভাৱক আছে আমাৰ মাজতো যে ল'ৰা ছোৱালীক শৰণ নিদিয়ে সোনকালে ক'ত বাহিৰত পঢ়িবলৈ যাব লাগিব বা কিবা কৰিব লাগিব আৰু কিছুমানৰ উদ্দেশ্য কি যে কৰবাত মানে অন্য বন্ধু বান্ধৱৰ লগত কিবা এটা খাবও নোৱাৰিব শৰণ লোৱাৰ পাছত এইটো মানে আকৌ কোনে চিন্তা কৰে ল'ৰা ছোৱালীতকৈ মাক বাপেকেহে চিন্তা কৰে আয়ো দেখি তাৰমানে ঈশ্বৰত আশ্ৰয় দিবলৈ ঈশ্বৰৰ স্কুলখনত নাম লগাবলৈ তাৰমানে আমি ভয় কৰিছোঁ আৰু বাহ্যিক জগতখনত যিটো চলি আছে য'ত গ'লে নেকি ধ্বংস তাৰ বাহিৰে বেলেগ একো নাই হয়নে কাৰণ জন্ম হৈছোঁ যিটো অৱস্থাত আহিছোঁ সেইটো অৱস্থাতে মৃত্যু হওঁতেও যামগৈ বাকী বস্তুবিলাক ইয়াতে পাইছে এইবিলাক চব বিনাশ নহয়নে এইবোৰ লৈ যাব পৰা বস্তুটো নহয় এইখিনিতে আৰু এভাগ কথা সুধো মোৰ ছাত্ৰ সমাজ যিখন আছে তেওঁলোকে এই প্ৰশ্নটো মোক ওলোটাই সোধে কেতিয়াবা মই যিমানখিনি প্ৰকাশ কৰিব পাৰোঁ মই তেওঁলোকক কওঁ আজি আপুনি এগৰাকী মাতৃ হিচাপে মই সেইকাৰণে আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ অভিভাৱক আছে বহুখিনি মই পোনপটীয়াকৈ অভিভাৱকসকলৰ কাৰণে এইটো কথা আনিব বিচাৰিছোঁ যে অভিভাৱকসকলে চিলেবাছখন যেতিয়া পঢ়ি থাকে সি 9 হওক 10 হওক 11 12 মাষ্টাৰ ডিগ্ৰী যিকোনো নহওক যেতিয়ালৈকে পিতৃ মাতৃৰ তত্ত্বাৱধানত থাকে তেতিয়ালৈকে চিলেবাছখনৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখিব বিচাৰে যদি বেলেগ এখন সম্পৰ্কীয় উদাহৰণস্বৰূপে বৰগীত পঢ়িছে চিলেবাছত আছে শিশু লীলা চিলেবাছত আছে কীৰ্তনৰ যিকোনো অধ্যায় চিলেবাছত আছে কিন্তু চিলেবাছটো পঢ়া ভাতৌ বিদ্যা মুখস্থ কৰা কিন্তু মূল পাঠটো তুমি আনি পঢ়াৰ এতিয়া সময় নাই তুমি পৰীক্ষাৰ নম্বৰৰ কাৰণে পঢ়া এইটো যে হৈছে আপুনি সেইসকল অভিভাৱকক কি বুলি ক'ব আৰু পৰামৰ্শ এটা দিলে ভাল হ'ব যে সেইখিনিৰ কিমান গুৰুত্বপূৰ্ণ ভূমিকা আছে এইসকল অভিভাৱক তেনেকুৱা অভিভাৱকৰ সেইটো কৰ্তব্যই নহয় আমি অভিভাৱকসকল এনেকুৱা হ'ব লাগিব যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনীয়ে কি পঢ়ি আছে হয়নে সেই পঢ়া বিষয়টো মই কাম কৰিয়ে আছোঁ কিন্তু মোৰ কাণখন কি পঢ়াত থাকিব লাগিব সেইকাৰণে আমাৰ আগৰ পিতৃ মাতৃসকলে কৈছিলে বোলে চিঞৰি পঢ়িবা ভুন ভুনকৈ নপঢ়িবা কাৰণ তাৰ অৰ্থ কি মাকজনী পাকঘৰত থাকে শুনিব নোৱাৰে যে আমি 3টা বজাত উঠি চিঞৰি চিঞৰি পঢ়োঁ মায়ে শুনি থাকে তাৰপৰা ভুল হ'লে কৈ দিয়ে গতিকে আমি যেতিয়া বৰগীতটো পঢ়ি থাকিব যিটো বৰগীত তাৰ সাৰাংশৰ কাৰণে এই পঢ়িছে প্ৰশ্ন আহিব লিখক কোনজন গুৰুৱে লিখিছে মাধৱে লিখিছে নে শংকৰে লিখিছে আহিব গতিকে সি পঢ়ি থাকোঁতে আপুনি ওচৰলৈ আহক মাতৃ হিচাপে আপুনি দেউতাক হিচাপে ওচৰলৈ আহক যে তোমালোকৰ এয়া পাঠত আছে নেকি বোলে নহয় না এইটো এনেই মানে সি নক'লেও আপুনি অৰ্থখিনি অকণমান তাক বুজাবলৈ চেষ্টা কৰক তাৰ সেই পঢ়াৰ লগতে তাৰ হৃদয়ংগম কৰাই দিবলৈ বিচাৰিলে এটা নিশ্চয় তাৰ হৃদয়ত এটা আধ্যাত্মিক এটা ভাৱ আহিব হয়নে আহি যাব গতিকে কৃষ্ণ তেজৰ কমলাপতিটোকে চাইছে বা ভাৰত বৰিষ সেইটোকে বাৰু পঢ়িছে তাত কি কৈছে বৰগীতটো এটা বৰগীত আছেই যে হৰি হেৰৰে বা পখিলো শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে এই শাৰীয়ে কিমান ডাঙৰ তাৰ প্ৰথম পদটোৱে লিখিছে সনক সনন্দ যোগে যাহাক ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায় সহস্ৰ বয়নে যাৰ নপাৱন্ত কিমা অধমে জানিব কি তোমাৰ মহিমা আৰু এই বৰগীতৰ সনক সনন্দ বুলি কওঁতে যদি দেউতাক বা মাকে আহি ওচৰত এই ক'লে এই দুটা এক জানা ব্ৰহ্মা হ'ল তেওঁলোকৰ পিতৃ আৰু এজন চাৰি সিদ্ধয়ো তেওঁলোকে হেৰি কৰিছিলে এই কথাবিলাক যদি ভালকে তাক বুজাই দিয়ে কি তেতিয়া অকণমান হ'লেও আপুনি চেষ্টা কৰিব লাগিব চেষ্টা নকৰিলে নহ'ব গতিকে আমি তেওঁলোকে পঢ়াটো আধ্যাত্মিক জ্ঞানখিনিও আমাৰ পঢ়াৰ লাগিব এতিয়া এটা কথাই যে ক'ব লাগিব যে তোমালোক দূৰত থাকিবা মোৰ ছোৱালীজনী বিদেশত থৈ পাৰা মোৰ ল'ৰাটো বিদেশত পঢ়াইছোঁ তেওঁলোকক ক'ব লাগিব যে যি কৰাই তোমালোকে কৃষ্ণ তোমালোকক শৰণ দিয়াই থৈছোঁ এই ঈশ্বৰৰ নাম লৈহে আগবাঢ়িবা দেই
কাৰণ ক'ৰবাত বিপদ এটা হ'লেও আমি ইমান দূৰত আছোঁ, আমি ফোন যোগে খবৰ পাম যাওঁতে কিন্তু তোমালোকক লগতে হৃদয়ত থকাজনে কিন্তু লগতে সহায় কৰিব। গতিকে এই যে প্ৰকৃততে যে সত্য, এই সত্যটো তাৰমানে তেওঁলোকৰ হৃদয়ত সাজ বহাব লাগিব। সেইখিনি আমি কৰিবৰ হ'লে আমি কয়াধুৰ দৰে হ'ব লাগিব, তেতিয়াহে। হিৰণ্যকশিপুৰ ঔৰসত প্ৰহ্লাদৰ জন্ম। প্ৰহ্লাদ জন্ম হৈছে কয়াধুৰ আকৌ পিতৃগৃহতে সেইজনী যুৱতী বিষ্ণু ভক্তা, হয়নে? আজি গতিকে আমাৰ ছোৱালীজনী আমাৰ ঘৰতে যদি দেউতাকৰ ধৰ্মীয় মাকৰ ধৰ্মীয় কথাবিলাক যদি জানি যায়, ঈশ্বৰ কথা জ্ঞানখিনি পাই যায়, তেওঁ তেনেকৈ জন্ম দিয়া সন্তানটোক তেওঁক লৈ যাব নহয় প্ৰতি ক্ষেত্ৰতে। গতিকে কয়াধুৱে সেই দুৰ্দান্ত অসুৰৰ বীৰ্য কেনেকৈ শুদ্ধ কৰি পেলাই এটা শুদ্ধ সন্তান জন্ম দিলে, আৰু গৰ্ভতে ভাগৱত শুনাইতো তেওঁ আকৌ যেতিয়া ডাঙৰ হৈছে তেওঁ সেইখিনিয়েই পাইছে গোটেই, হয়নে নহয়? আমাৰ যি নেকি শিক্ষা জগতত আমাৰ ল'ৰা ছোৱালীখিনি পঢ়ি আছে নহয় জানো, তেওঁলোকৰ পাঠ্যপুথিত গোটেই ঈশ্বৰৰ কথাখিনি আছে, ভাগৱত পঢ়িছে, গীতা পঢ়িছে, কীৰ্তনৰ কথা আছে, আগতেতো চৰিত্ৰ পুথি বুলি সেইখনত গোটেইখিনি আছিলে নহয়নে বাৰু? গুৰু সেৱা, আজি এইটো কি আৰুণী আৰু কি আছিলে যে দুজন যে ছাত্ৰৰ গুৰু শিক্ষাৰ লগত কৃষ্ণ প্ৰভু ভগৱন্তই গুৰুৰ গৃহত থাকি কেনেকৈ শিক্ষা লৈছিল, গুৰু গৃহত গুৰুৰ আদেশ মতে, গুৰু পত্নীৰ আদেশ মতে খৰিও লুৰিছিল, গোটেই গুৰু শিক্ষা। গতিকে আমাৰ এতিয়া বাহ্যিক যেতিয়া স্কুলৰ যিটো আমি শিক্ষা দিছোঁ ল'ৰা ছোৱালীক, সেই গুৰুসকলক কেনেকৈ সন্মান কৰিব, গুৰুৰ ওপৰত পিতৃ মাতৃয়ে ক'ব লাগিব। আৰু তেওঁলোকে যি অধ্যয়ন কৰি আছে এই চিলেবাছখনৰ মাজতে থকা তেওঁলোকে পঢ়ি থকাৰ ওচৰতে আমি নিজে তাত সহযোগিতা কৰি সেই কথাটোৰ প্ৰতিটা আধ্যাত্মিক জ্ঞানখিনিৰ প্ৰতিও তেওঁলোকক মনটো নিয়াই সাজ বহুৱাব পৰাকৈ আমাৰ সকলো পিতৃ মাতৃয়ে সেইখিনি কৰি অভিভাৱকসকলে ল'ব লাগিব। কাৰণ নহ'লে আমাৰ কিন্তু সন্তান, আমি সেই যে কৈছে 4 আশ্ৰমৰ লগত আৰু এখন আশ্ৰম, সেই আশ্ৰমখন আমাৰ যুগ হ'বগৈ। কাৰণ অতি শিক্ষা লৈছে, শিক্ষা লৈ ডাঙৰ ডাঙৰ ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ হৈ গৈছে, কিন্তু হৈ আকৌ তেওঁলোকৰে বেছি যিবিলাক বৃদ্ধ পিতৃ মাতৃক থৈছে সকলো কিন্তু এজন একদম ভাল ডাঙৰ ডাঙৰ চাকৰিয়ালৰে পিতৃ মাতৃ। গতিকে এই শিক্ষাৰ লগতে আধ্যাত্মিক জগতখনৰ ঈশ্বৰৰ যিটো ভক্তি, এই ভক্তি মাৰ্গত থাকিও যে শিক্ষা গ্ৰহণ কৰিব পাৰি, এই কথাষাৰ তাৰমানে তেওঁলোকক হৃদয়ত আমি সাজ বহাই যাব। গতিকে আমি সমাজৰ কাৰণে এইটোৱেই কথা ক'লোঁ যে আমি পিতৃ মাতৃসকল যে পঢ়ি আছে ল'ৰাই ভালেই, দুৱাৰখন মাৰি থৈ গুচি আহিলোঁ, এইটো কথা নহয়। ল'ৰাই কি পঢ়িছে আমি নিজে ওচৰত গৈ চাব লাগিব, আৰু কোনটো দিশত তেওঁ অধ্যয়ন কৰি আছে। যদি এই বৰগীত ভাগকে পঢ়িছে, তেওঁ বৰগীতটো কিহৰ কাৰণে, কি আছে তাত, তাৰ অকণমান অৰ্থ হ'লেও আপোনাৰ ভাষাৰে আপুনি বুজাবলৈ চেষ্টা কৰকচোন, তাৰ আৰু অকণ সহজ হ'ব। পিছদিনা আকৌ আপোনাৰ ওচৰলৈ আহিব, অ' মা মই এই কীৰ্তনত যে এনেকৈ আছে, প্ৰথমে প্ৰণামো ব্ৰহ্ম, তাৰ ৰূপী সনাতন, এই ব্ৰহ্ম বুলি কাক ক'লেনো মা, যদি নাজানে নহয়নে বাৰু, আহি সুধিব। তেতিয়া সেই আপুনি হয়তো একো নাজানে, কিন্তু সেই আপুনি এটাই জানে যে সেইজনেই হ'ল আমাৰ পৰম ভজনীয় আমাৰ আৰাধ্য দেৱতা প্ৰভু ভগৱন্ত, আৰু তেওঁৰ দ্বাৰাহে আমি এই সৃষ্টিলৈ আহিছোঁ, আৰু আমি যাম যে সেই তেওঁতে যাব লাগিব, তেওঁৰ পৰা আহিছোঁ তেওঁলৈকে যাম। সেই কথা সন্তানেও মাকক শিকাবলৈ তেতিয়া এটা প্ৰয়াস কৰিব, এইটো এনেকুৱা হয় মা। এতিয়া ঠিক তেনেকৈ 3য় স্কন্ধ ভাগৱত, পিতেক আৰু মাকৰ কাহিনী নহয় জানো, দেৱহূতি আৰু কপিল প্ৰভু। কপিল প্ৰভু দেৱহূতিৰ পুত্ৰ, কিন্তু পুত্ৰই মাতৃক জ্ঞান দিছে, হয়নে? গতিকে আমাৰো তেনে সন্তান আমি নিবিচাৰোঁ জানো, যে আমি পুত্ৰৰ পৰাও আমি কিবা এটা জানিব বিচাৰোঁ, হয়নে? লাগিব আমাৰ এইটো সমস্ত কাৰণে অনুৰোধ। আমি নিজেও চেষ্টা কৰি আছোঁ, আৰু আমি নিজে যি কৰিছোঁ তাকেহে কওঁ দেই, অন্য নকৰা কথা একো নকওঁ। কিন্তু আমাৰ এইটো দৃঢ়, কাৰণ আমি নিজে কৰণীয় কৰ্তব্যখিনি নকৰি এনেই এটা কথা বাতাবৰণ সমাজত কৈ থাকি ঘৰখন ঠিক নহ'লে হ'ব জানো? আমাৰ নিজৰ ঘৰখন শুদ্ধ হ'ব লাগিব, তাৰপিছতে আমি ক'ব পাৰিম। সেইকাৰণে সেয়েহে আমি সকলোলৈকে আমাৰ এটাই প্ৰাৰ্থনা, যাতে আমি বাহ্যিক শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাও জড়িত কৰাই আমাৰ সন্তানসকলক, উঠি অহা প্ৰজন্মসকলক আমি যাতে জীৱিত কালতে তেওঁলোকক যাতে ঈশ্বৰমুখী কৰি সমাজখন আগবঢ়াই নিব পৰা কৰিব লাগিব। আৰু সেই প্ৰচেষ্টাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, আৰু অকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 4 পুথিৰ সংবিধানৰ মাজতে থকা কথাকেইটাকে ব্যক্ত কৰি আমি সমাজ চলি থাকিলে নহ'ব, সেইখিনি আমি নিজে কৰিব লাগিব, নিজে কৰি তাক দেখাব লাগিব। কাৰণ সকলো সুবিধা দিছে, শিশুটো আগবাঢ়ি আহিবলৈ দিছে সুবিধা, আৰু আমাৰ এতিয়া চাওক গুৰুজনাক গীত নৃত্য বাদ্য সমস্ত চাৰিওফালৰ পৰা দিছে, তাৰ লগতে সাহিত্যও আছে, সাহিত্য জগতত গোটেইখিনি দিছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই তেনেকৈ দিছে
যে আইসকলৰ কাৰণে মহীয়সী দিছে, শিশুসকলৰ কাৰণে শিশু মঞ্জুৰি দিছে, ডেকা যুৱক যুৱতী সেৱা বাহিনীৰ কাৰণে দিছে ডেকাগিৰি, আৰু বাপসকলৰ আমি বৃদ্ধা আইসকলৰো হওক বা জুৰি গৃহস্থী সেই মূল ব্যক্তিজনৰ কাৰণে দিছে কি ইতিবৃত্তখন গোটেইখিনি, হয়নে? দিছে নাই? স্মৃতি গ্ৰন্থখন উলিয়াই দিছে, তাত দিছে নাম ধৰ্ম দি দিছে, ক'ত কিমান নতুন মণিকাঞ্চন দিছে। আজি মণিকাঞ্চন আমি মাক দেউতাকে পঢ়ি আছো, মোৰ ল'ৰাটোৱে পঢ়িছে নাই? আমি চকু দিব লাগিব। এইটো কথা কওঁৱে, আমাৰ মোৰ ছোৱালীয়ে পঢ়িছে নাই চাব লাগিব। আলোচনাত আহে, আমি শিক্ষাৰ্থীকো কেতিয়াবা তেনেকুৱা আলোচনা চক্ৰ পালে কওঁ, অকল যে সামাজিক অনুষ্ঠানতে হয় তেনেকুৱা নহয়। আলোচনা চক্ৰ মোৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰখনতো আলোচনা চক্ৰ তেনেকে ছাত্ৰ শিক্ষক এনেকে আৰু অভিভাৱক, মোৰ এটা অনুষ্ঠানো আছে যিটো অনুষ্ঠানত ছাত্ৰও থাকে, শিক্ষকো থাকে, অভিভাৱকো থাকে। আমি তেনেকে কিছু কথা আলোচনা কৰোঁ। তাতো মই এইটো কথা তেওঁলোকক কৈছিলোঁ যে আপোনাৰ আশ্ৰয় লৈ পেলাই কৈছোঁ যে কীৰ্তন পুথিখন এনেকুৱা এখন গ্ৰন্থ যিখন গ্ৰন্থত শিশুৱে নিজৰ শৈশৱ বিচাৰি পাব, একেবাৰে যুৱই নিজৰ যৌৱন বিচাৰি পাব, আৰু আদহীয়াই নিজৰ গাহস্থ জীৱন সংসাৰ বিচাৰি পাব, আৰু বৃদ্ধই ঈশ্বৰ পৰম তত্ত্ব বিচাৰি পাব। সেইখন এখন এনেকুৱাই গ্ৰন্থ। গতিকে সেইখন গ্ৰন্থকো যদি হয়, সেইখন গ্ৰন্থ যদি আমি সকলোৱে পঢ়োঁ আৰু তাৰ তত্ত্বখিনি যদি অনুধাৱন কৰিবলৈ প্ৰয়াস কৰোঁ, তেন্তে হ'লে হয় চাৰি আশ্ৰমৰ সকলোখিনি উপকৃত হ'ব। গতিকে সেইখিনি আমি আজি চমুকৈ আলোচনা কৰিলোঁ। আইগৰাকী বহুত ব্যস্ততাৰ মাজত আহিও আমাক এইখিনি সময় দিলে। চাৰি আশ্ৰমৰ লগতে আমি এটা কথা কৈ দিলোঁ যে আমাৰ যিহেতুকে আমি কলিকালৰ মনুষ্য, হয়নে বাৰু? কলিকালৰ মনুষ্যসকলক ভগৱন্তই কৈছে মই নিজে জন্ম দিছোঁ মনুষ্যসকলক। সেই কথাখিনি একদম ব্ৰহ্মা আদি কৰি জীৱ জগত চব মায়াতে পৰি থকা নাই জানো? ব্ৰহ্মাই স্তুতি কৰিছে যে ময়ো যদি মনুষ্য হ'বলৈ পালোহেঁতেন। আৰু সেই তেতিয়াই ভগৱন্তই কৈ দিছে যে চাৰি বৰ্ণৰ যিখিনি মনুষ্য জাতি, সেইখিনি জাতিটো এতিয়া বিভিন্ন প্ৰকাৰে এটাৰ পৰা হৈছে। এতিয়া ব্ৰাহ্মণতে বহুত সকল আছে, হয়নে? শূদ্ৰতে বহুত সকল আছে, বৈশ্যত বহুত সকল আছে, বহুত জাতি ওলাইছে। কিন্তু এই চাৰি বৰ্ণ যে ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ, বৈশ্য, এই চাৰি জাতিক ভগৱন্তই নিজে জন্ম দিছে গৈছে, আৰু কৈছে এই মনুষ্য জাতি মোৰ অতি প্ৰিয়, কলিত জন্ম হোৱা সকলো একান্ত ভকত কৰি দিছোঁ মই। কিয় দিছোঁ? যে তেওঁলোকে ভাল বেয়া বিচাৰ কৰিব পাৰে আৰু তেওঁলোকে মোক ভজিব পাৰে। এই কথাখিনিৰ পৰাই মাধৱ পুৰুষে বাছি আনি ঘোষাত লিখি দিছে আমি বুজি পাবৰ কাৰণে। কৈছে চাৰিও জাতিৰ নিজ পিতৃ কৃষ্ণ, জানিও যিটো ন ভজে, এহি পাপহন্তে ধৰ্ম ভ্ৰষ্ট হোয়া, ঘূৰ নৰকত পৰে। চাওকচোন, চিনাক্তকৰণ কৰি দিছে কি ধুনীয়াকে যে চাৰিটা জাতি, এই মনুষ্য জাতিৰ পিতৃ বোলে প্ৰভু ভগৱন্ত, কাৰণ তেওঁ জন্ম দিছে। আৰু তেওঁ কৈ দিছে যে মুখৰ পৰা ব্ৰাহ্মণ, বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্য, আৰু চৰণৰ পৰা শূদ্ৰক জন্ম দিছে। আৰু এই এটাইখিনি কথা প্ৰথম স্কন্ধতে গোটেইখিনি আহিছে নহয়, গোটেই কথাখিনি আছে। গতিকে চাওকচোন, ইমান সুন্দৰকে আমাক তন্নকৈ বুজাই দিয়া পাছতো আকৌ এতিয়া আমাৰ কিমান ভাগৱত ব্যাখ্যা, কিমান ভাগৱত পাঠ, নহয়নে বাৰু? আলোচনা চলিছে, ভাল হৈছে বাৰু। কাৰণ আমাৰ নজনাসকলে আহি যোনে নেকি কেতিয়াও পঢ়িব নাপায় বুলি শব্দটো থৈ দিছে নহয়, নপঢ়ে, তেওঁলোকে অন্তত ভকতৰ মুখেদি শুনক, কথাবিলাক শুনি হেৰি হওক, হয়নে? যে নাম বস্তু শ্ৰেষ্ঠ, সেই শ্ৰেষ্ঠতাটোৰ ভকতসকলে ক'ব, শুনাসকলে তাক বুজি পাব। যদি তেওঁ শ্ৰৱণ কৰিছে ভালকে তেতিয়াতো হ'ব। এতিয়া শ্ৰৱণৰ দশ ইন্দ্ৰিয়ৰ কাৰণেও আমাক এটা দিয়া নাই জানো? শ্ৰৱণ হ'লেহে এতিয়া শ্ৰৱণটো কৰিবলৈ কৈছে, কেনেকৈ দিছে? শ্ৰৱণটো এটা দিছে গুৰুত্বপূৰ্ণ। শ্ৰৱণ এতিয়া মাধৱ পুৰুষে ইমান ধুনীয়াকৈ দিছে, কি বুলি কৈছে? হে কৰ্ণ তোৰ সদা শব্দকে হে মাত্ৰ প্ৰিয়, তই জান মধুৰ শব্দ, কোটি ব্ৰহ্মাণ্ডত অধিক পৰম মধুৰ শব্দ, শুন সদা কৃষ্ণ গুণ যশ। চাওকচোন,
কাণেৰে আমাক কি শুনিবলৈ কৈছে জানে খনৰ কাৰণে কৈছে হে জিভাখনৰ কৈছে জিভাটোৰ মধুৰ এখে প্ৰিয় জানতই ৰসৰ ৰসাৰক হেন জানি নিৰন্তৰে কৰিক পান মাত্ৰ নাৰায়ণ নাম অমৃত গতিকে অমৃতটো ধিক বোলে কি বস্তু হয়নে এই কথাবিলাক আমি যেতিয়া নিজে 10 ইন্দ্ৰিয়তে গোটেইখিনি কথাইতো চুই গৈছে গোটেইখিনি আছে হৃদয়ত কি আছে গোটেই কথাখিনি এগৰাকী মই আপোনাৰ শ্ৰোতা হিচাপে আপুনি থাকিলে গতিকে মই অকমান অনুভৱ অকণ জানিব বিচাৰিম কওকচোন জয় গুৰু শংকৰ কৃষ্ণ আজি এই অনুষ্ঠানটোত আহি ভাগ ল'বলৈ পাই আমি বৰ নিজকে ধন্য মানিছোঁ যিহেতুকে আমাৰ যিগৰাকী আয়ে আজি গোটেই সদৌ অসম বুলিয়েই ক'ব লাগিব সমস্ততেই তেখেতৰ যি আমাৰ আইসকলৰ নীতি নিৰ্দেশনাৰ বিষয়ে সমস্ততেই ব্যাখ্যা কৰি সকলোকে জ্ঞান বিলাইছে সেই আইগৰাকীলৈকেও মোৰ সহস্ৰ প্ৰণাম থাকিল আৰু মোৰ ভাতৃ এই পবিত্ৰপান বৰাইও আজি মাতি আনি এই আমাক ভাগ দিয়াৰ কাৰণে আমি তেওঁলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ যাতে আকৌ আগলৈকেও এনেকৈ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকতো ভাগ পাওঁ আৰু আমিও শ্ৰোতা হিচাপে শুনিবলৈ তেখেতসকলৰ শ্ৰীমুখৰ বাণী মহাপুৰুষ মাধৱ পুৰুষ শংকৰ গুৰু দুয়োজনাৰ মুখৰ বাক্য আমি যেন আশাৰে বাট চাই থাকিম এই আপোনাসৱৰ ওচৰত আমাৰ সেৱা ধৰি এই অনুষ্ঠানত আমি সেৱা মাগিছোঁ কৃষ্ণ আজি আমি যি আমাৰ ভাতৃপ্ৰতিম পবিত্ৰ বৰাৰ সংগত আজি বহুত সুন্দৰ এটা আলোচনা হ'ল আৰু এনেকৈ আমাৰ প্ৰচাৰ মাধ্যমত এই কথাবিলাক প্ৰচাৰ প্ৰসাৰ হ'ব লাগে যি নেকি সমাজৰ উপকাৰৰ কথা গতিকে এনে এটা প্ৰচেষ্টা লোৱাৰ বাবদ আমাৰ ভাতৃপ্ৰতিমলৈ আমি সেৱা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আগবাঢ়ি গৈ থাকক আমি একেবাৰে একো নাজানো কিন্তু আমাতকৈ বহু জনা লোকসকল আছে আৰু বহু ব্যাখ্যাকাৰক আছে এনেকৈ সমাজত দুআষাৰ ক'ব পৰা তেওঁলোকৰ পৰাও তেওঁ সাক্ষাৎ এনেকৈ লৈ যাতে আমাৰ সমাজখন সুন্দৰ কৰিবৰ কাৰণে যি প্ৰচেষ্টা লৈ আছে আগলৈও আগবাঢ়ি গৈ থাকক তাৰে কামনা কৰিলোঁ আৰু আমি ইমান সময় আপোনাসৱৰ আগত যি দুআষাৰ প্ৰশ্নৰ উত্তৰ সন্মুখীন হৈছোঁ সেই প্ৰশ্নৰ যথাযথ উত্তৰ দিব পাৰিছোঁনে নাই নাজানো সেই তথাপিও দিবলৈ চেষ্টা কৰিছোঁ নিজে যিখিনি বুজিছোঁ তাকেই কৈছোঁ সেইখিনি কৰিবলৈ যাওঁতে যদি কিবা বঢ়া টুটা হৈছে সমস্তখিনি আপোনালোকে মাৰ্জনা কৰিব বুলি আশা ৰাখি আৰু যিহেতুকে আমি মাধৱ পুৰুষৰ যি অমৰ সৃষ্টি ঘোষাশাস্ত্ৰৰ মাজতে আছোঁ গতিকে আমি অপৰাধ মাৰ্জনা ভাগি ঘোষাৰে আমাৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ জয় গুৰু শংকৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম মই অজ্ঞানীৰ যতে অজ্ঞান হৰি 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 কথা কহি কোনে সীমা কৰিবে তাক ইটো মূৰ ঘূৰ দুখ পৰিহৰি হৰি 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 কৃপাময় কৃষ্ণ চৰণে ৰাখায় আমাক ৰাম কৃপাময় কৃষ্ণ চৰণে ৰাখায় আমাক কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ আজি এই সাক্ষাৎকাৰ অনুষ্ঠান ভাগত আমাৰ শ্ৰদ্ধাৰ আইগৰাকী মন্দিৰা ভৰালী আইগৰাকীয়ে যিখিনি তত্ত্বপূৰ্ণ কথা অতি সহজ ৰূপত প্ৰকাশ কৰিলে এইখিনি মই এই অনুষ্ঠানৰ মাধ্যমেৰে শ্ৰোতাবৃন্দলৈ আগবঢ়ালোঁ আৰু ভক্ত সমাজলৈ সকলোৱে গ্ৰহণ কৰি আমাক কমেণ্টৰ মাধ্যমেৰে জনাব আৰু এনেকৈ উৎসাহ উদ্দীপনা দি থাকি আমাৰ অনুষ্ঠানভাগ আগুৱাই নিয়াত সহায় সহযোগিতা আগবঢ়াব বুলি আশাৰে কামনা কৰি কৃষ্ণ গুৰু শংকৰৰ ওচৰত প্ৰণিপাত জনাই আজি অনুষ্ঠানভাগলৈ সামৰিছোঁ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম